আমি আমাৰ কালি এটা মক টেষ্ট লঞ্চ কৰিছিলোঁ এডিআৰই মানে নতুন পেটাৰ্ণত আপোনালোকে সাইডত গোটেই আমাৰ ডিটেইলছটো দেখিবলৈ পাইছে ইয়াত কেনেকুৱা গোটেইখিনি লিখা আছে একদম ওপৰত যেটো কথা লিখা আছে যে মেড বাই সিলেক্টেড ক্যান্ডিডেটস তাৰ মানে আমি যোৱা বছৰ এডিআৰই পাস কৰা 13-14 জন মান মানুহ আৰু এপিএসসি পাস কৰা মানুহ আছে বেলেগ বেলেগ পৰীক্ষা এপিএসসিৰ তেওঁলোকে মিলি পেলাই আমি এটা নতুন প্যাটাৰ্ণত মক টেষ্ট সিৰিজ বনাইছো নতুন প্যাটাৰ্ণ মানে কি আমাৰ যে এতিয়া সোশ্যাল সায়েন্সৰ কোৱেশ্চন যে 30টা আহিব বুলি ক'লে ইংলিছত যে আগতে 20টা আহিছিল এটা 35টা আহিব বুলি ক'লে ইংলিশ কম্প্ৰিহেনশনটো যে অলপ বেলেগ হৈ গ'ল আমি কি হ'ব আইডিয়াই পোৱা নাই সবে হয়নে তো কেনেকুৱা হ'ব পাৰে পেপাৰখন আমাৰ যিখন পেপাৰ আমি পৰীক্ষাত দেখিবলৈ পাম সেই পেপাৰখন কেনেকুৱা হ'ব পাৰে তেনেকুৱা সেবাৰ এখন মডেল পেপাৰ আমি বনাইছো এখন নহয় 4খন বনাইছো তেনেকুৱা পেপাৰ আমি তো ডিটেইলছ খিনি এটা লিখাই আছে আপোনালোকে লৈ ল'ব পাৰিব মই এবাৰ পটককে কৈ দিছো ডিটেইলছ খিনি তাৰপিছত মই কেনেকৈ ল'ব লাগে সেইটো কথাও কৈ দিম সো সেবা মডেল পেপাৰ একদম সেবা যেনেকুৱা পেপাৰ আহিব আমি তেনেকুৱা ধৰণে পেপাৰখিনি বনাইছো আৰু যিখিনি কোৱেশ্চন লেভেল আছে যোৱাবাৰ এডিআৰই যেনেকুৱা লেভেলৰ কোৱেশ্চন আছিল আমি তেনেকুৱাই দিছো কাৰণ এইবাৰো তেনেকুৱাই আহিব তাতকে টান কোৱেশ্চন কোনো কাৰণত নাহে ঠিক আছে হেতু লেভেলত দিছো আপোনালোকে দি চালে গম পাব যে আপোনালোকৰ কিমানখিনি প্ৰিপাৰেচন চলি আছে এতিয়া নতুন পেটাৰ্ণটোৰ হিচাপত ওকে তাৰ পিছত স্পেশাল ফোকাস অন ইংলিশ এণ্ড সোশ্যাল সায়েন্সৰ যেটো সেকশন এটা থাকিব আমাৰ 30 মাৰ্কছৰ সেই গুটে সেকশনটোত আমি যিমান কোৱেশ্চন দিছো সব আমাৰ সোশ্যাল সায়েন্সৰ কিতাপৰ পৰা আমি লৈছো কোনো বেলেগ সোৰ্সৰ পৰা লোৱা নাই সব আমাৰ যিবিলাক কিতাপ আছে সেবাৰ আমি হেবু খুলিছো খুলি চাই তাৰ পৰা দিছো আৰু মইতো সোশ্যাল সায়েন্স পঢ়াই আছো বহুত দিনৰ পৰা গতিকে এইখিনি মোৰ ভালকে আইডিয়া আছে সেই সেকশনটো বনাইছো আৰু ইংলিশ যেটো সবতছে ইম্পৰ্টেন্ট আমাৰ হৈ গ'ল এতিয়া কাৰণ জিকেত 65 মাৰ্কছ থাকিব আৰু তাৰ পিছতে সেকেন্ড হাইয়েস্ট মাৰ্কছ আমাৰ থাকিব ইংলিশত 60 মাৰ্কছ গতিকে ইংলিশত আমাৰ সব টপিকৰ এভৰিথিং টপিক আমি কভাৰ কৰিছো তাতে সব মানে আমি মেট্ৰিকত যিবিলাক আনকি পঢ়িছিলো কম্বাইন্ড সেন্টেন্স টেক কোৱেশ্চন তালৈকে মই এৰা নাই সব টপিক কভাৰ কৰি দিছো যাতে আপোনালোকে যদি কোনোবা এটা কোৱেশ্চন নোৱাৰে তেতিয়া যদি আইডিয়া পাই যে এই টপিকটো তাৰমানে মোৰ পঢ়া হোৱা নাই মই পঢ়িব লাগিব সেই আইডিয়াটো পাবৰ কাৰণে সব এড কৰিছো ইয়াতে আমি তাৰপিছত টোটেল নাম্বাৰ অফ মক টেষ্ট আপোনালোকে 4টা থাকিব আৰু প্ৰতিটো মক টেষ্টত 150 টাকে কোৱেশ্চন থাকিব যেহেতু নতুন পেটাৰ্ণৰ মতে 150 টা কোৱেশ্চন থাকিব হয়নে জিকে আমাৰ 35 সোশ্যাল 30 মেথছত আমাৰ 30 ইংলিশত আমাৰ 35 ৰিজনিংত 20 এনেকে যেহেতু আমাৰ টোটেল মিলাই পেলাই 150 কোৱেশ্চন থাকিব আমি 150 কোৱেশ্চন দিছো প্ৰতিটো মক টেষ্টত তেনেকে টোটেল 4টা মক টেষ্ট আছে এটা পিডিএফত কম্বাইন কৰি পেলাই আমি তাক বনাইছো আৰু সিলেবাছত যিমান টপিক আছে আমি সব কভাৰ কৰিছো এটা মক টেষ্টৰে যদি গোটেই কভাৰ সিলেবাস আমাৰ হোৱা নাই নেক্সট মক টেষ্টত যিবিলাক টপিকৰ ওপৰত প্ৰথমটোত কোৱেশ্চন দিয়া হনে সেকেন্ডটোত দিছো যিবিলাক কোৱেশ্চন সেকেন্ডটো দিয়া নহল যিবিলাক টপিকৰ পৰা কোৱেশ্চন থাৰ্ড মক টেষ্টত দিছো এনেকে আমি 4টা মক টেষ্টত 600 কোৱেশ্চন আছে টোটেল ম্যাথছ ইংলিশ ৰিজনিং সোশ্যাল সায়েন্স ৰিডিং কম্প্ৰিহেনশন দিছো তাত সব মিলাই পেলাই 600 কোৱেশ্চন আছে আৰু আমাৰ গোটেই সিলেবাস যিখন থাকে যিকোনো কম্পিটিটিভ এক্সামৰ গোটেইখিনি আমি তাতে কভাৰ কৰিছো আৰু আনসাৰ কিউ আপোনালোকে লগতে ইয়াত পাব আমাৰ আনসাৰ কিউ থাকিব যিবিলাক শুদ্ধ আনসাৰ সেইবিলাক ৰেড মাৰ্ক কৰি দিয়া থাকিব আপোনালোকে তাৰ পৰা চাই ল'ব তেনেকেও পাৰিব গতিকে এইখিনি হৈছে আমাৰ মক টেষ্টৰ বিষয় আপোনালোকে যদি দি চাব বিচাৰে যে নতুন পেটাৰ্ণৰ পেপাৰখন কি হ'ব কাৰণ যোৱাবাৰ পেপাৰ বেলেগ আছিল 100টা কোৱেশ্চন আছিল এতিয়া 150 হ'ল ইংলিশৰ ৰিডিং কম্প্ৰিহেনশন ইংলিশ ল্যাঙ্গুৱেজ বুলি নতুন সাবজেক্ট আহিলে সোশ্যাল সায়েন্স বুলি নতুনকৈ ভৰালে গতিকে অলপ চেঞ্জ যিহেতু হ'ল এই চেঞ্জ পেটাৰ্ণটোত এবাৰ পেপাৰখন কেনেকৈ অহাৰ চান্স আছে সেইটো যদি জানিব বিচাৰে আমাৰ মক টেষ্ট কেইটা আপোনালোকে দি চাব পাৰে দিবলৈ হ'লে আপোনালোকে কেনেকৈ ল'ব পাৰিব ইয়াতে আমি কাষত এটা স্কেনাৰ আপোনালোকৰ কাৰণে দিয়া আছে এই স্কেনাৰটো আপোনালোকে পেমেন্ট কৰিব লাগিব 99 रुपीस আৰু 99 रुपीस পে কৰি পেলাই যদি আপোনালোকে তলত যেটো নাম্বাৰ এটো দিয়া আছে এই নাম্বাৰটোত স্ক্ৰিনশ্বটটো পঠাই দিব আপোনালোকে মক টেষ্টটো পিডিএফ ফৰ্মেটত পাই যাব অলপ দেৰি লাগিব পাৰে 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা বাট পাই যাব একো টেনচন লম লগা নাই আৰু যদি স্কেনাৰটোত পেমেন্ট নহয় কিবা কাৰণত খেলিমেলি পায় আপোনালোকে তেতিয়া হলে স্কেনাৰটোত তলত এটা নাম্বাৰ দিয়া আছে জিপে বুলি সেই নাম্বাৰটোত গুগল পে ডাইৰেক্টলি কৰিব পাৰে কিন্তু সেই নাম্বাৰটোত কোনেও স্ক্ৰিনশ্বট নপঠাব ফোন নকৰিব একো নকৰিব যি আছে মেছেজ দিব লগা স্ক্ৰিনশ্বট পঠাব লগা এই নাম্বাৰটোত পঠাব ঠিক আছে আৰু এনেকৈ কৰিলে আপোনালোকে গোটেই 4টা মক টেষ্ট নতুন পেটাৰ্ণত 150 টা কেজত কোৱেশ্চন আছে গোটেইখিনি পাই যাব সো হেল্ল এভৰিৱান আমি আজি এটো ক্লাস 9ৰ পলিটিৰ সেকেন্ড চেপ্টাৰ পলিটিৰ ক্লাস 9ৰ দুটাই চেপ্টাৰ আছে 10ৰটো দুটাই চেপ্টাৰ আছে ঠিক আছে আমি ফাৰ্ষ্টটো পঢ়িলো অলৰেডি সেকেন্ডটো এটো পঢ়িম কোনোবা যদি চোৱা নাই আগৰ ভিডিও চাই ললে হ'ব ঠিক আছে সো ইয়াতে সৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাজন আছে আমাৰ যিবিলাক গভৰ্ণমেণ্টছ বিলাক আছে পৃথিৱীৰ বিভিন্ন দেশবিলাকত সেইবিলাকক কিছুমান ক্লাসিফিকেশনৰ বিষয় ইয়াতে আছে কেনেকুৱা ধৰণৰ চৰকাৰ থাকে ঠিক আছে আমিতো গম পাওঁ চৰকাৰ আছে কিন্তু এটা কথা আমি মন কৰোনে কেনেকুৱা কথা সেই কথাটো হ'ল এনেকুৱা যে আমি আমেৰিকাৰ কথা যেতিয়াই কওঁ আমি প্ৰেসিডেন্টৰ কথা কওঁ যে আমেৰিকাৰ প্ৰেসিডেন্ট কোন মানে আমেৰিকাৰ প্ৰেসিডেন্ট কোন বাৰাক ওবামা ভাইস প্ৰেসিডেন্ট কোন আমি সেইবিলাক কথা পাতো ভাৰতৰ কথা পাতিলে আমি কি পাতো প্ৰাইম মিনিষ্টাৰ ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰৰ কথা আমি বিশেষকৈ আমি জানো মানে আমি আমেৰিকাৰ কেতিয়াও ইউএছএৰ কেতিয়াও আমি প্ৰাইম মিনিষ্টাৰৰ কথা নকৰো হয়নে যে আমেৰিকাৰ প্ৰধানমন্ত্ৰীনো কোন আমি সুধিছোনে নাই খুদা বা ইংলেণ্ডৰ কথা যদি আমি কওঁ ঠিক আছে আমি ইংলেণ্ডৰ কথা যদি আমি কওঁ আমি কি কওঁ যে ইংলেণ্ডৰ প্ৰাইম মিনিষ্টাৰ কোন ঋষি সুনাক বৰিছ জনসন এতিয়া কোন আছে সিদিনাখন মই কৈছিলোঁ কেয়াৰ ষ্টাৰমাৰ আছে হয়নে কেয়াৰ ষ্টাৰমাৰ এতিয়া প্ৰাইম মিনিষ্টাৰ আছে আমি কেতিয়াবা সুধিছোনে যে ইংলেণ্ডৰ প্ৰেসিডেন্ট কোননো নাই খুদা কিয় ইয়াৰ কাৰণ এই চেপ্টাৰত আমি গম পাম ঠিক আছে কিছুমান দেশত ৰাষ্ট্ৰপতীয় চৰকাৰ থাকে যিবিলাক দেশত ৰাষ্ট্ৰপতীয় চৰকাৰ থাকে তাত শাসনৰ মূল মুৰব্বী বা এক্সিকিউটিভ হেড যিজন থাকে সেইজন হয় প্ৰেসিডেন্ট আমেৰিকাও তেনেকুৱা এখন চৰকাৰ ৰাষ্ট্ৰপতীয় চৰকাৰ আমেৰিকাত ফলো হয়
আমাৰ ইণ্ডিয়াৰ নিচিনা বা ইংলেণ্ডৰ নিচিনা নহয় তেতিয়াহ'লে ইংলেণ্ড আৰু ইণ্ডিয়াত কি ফ'ল' হয় ৰাষ্ট্ৰপতীয় চৰকাৰ ফ'ল' নহয় নেকি নহয় ইণ্ডিয়া আৰু ইংলেণ্ডত কি ফ'ল' হয় পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট সংসদীয় প্ৰণালীৰ চৰকাৰ ঠিক আছে ইয়াতে লিখা আছে এইবিলাক সংসদীয় পদ্ধতিৰ চৰকাৰ ৰাষ্ট্ৰপতীয় চৰকাৰ ঠিক আছে এনেকৈ চৰকাৰক আৰু ভাগ কৰিছে এককেন্দ্ৰিক চৰকাৰ বুলিও ভাগ কৰিছে যুক্তৰাষ্ট্ৰীয় চৰকাৰ বুলিও ভাগ কৰিছে কিছুমান ভাগৰ কথা আছে আমি সেইখিনি পঢ়িম এই চেপ্টাৰটোত কিন্তু বেছি সময় আমি নলগাওঁ কিয় কাৰণটো এটাই বিকজ ইয়াতে ফেক্টছ কম আছে ডাটা ফেক্টছ যিবিলাক আমাৰ MCQত আহে সেইবিলাক কম আছে আৰু কনচেপচুৱেল বস্তু বেছি আছে ঠিক আছে কিন্তু আমাক এৰিয়াত কনচেপচুৱেল বস্তু বহুত বেছি নালাগে গতিকে সেইকাৰণে আমি কম সময়ত পঢ়িম বেছি সময় ইয়াতে নলগাওঁ মই সদায় কওঁ যে পঢ়াক লৈ পেলাই ষ্ট্ৰেটেজিয়ে মই বনাওঁ সদায় গতিকে তেনে ক্ষেত্ৰত মই ভালকৈ গম পাওঁ যে এই চেপ্টাৰটোত বেছি সময় দিয়াটো উচিত নহয় আমি যদি ADR কাৰণে পঢ়োঁ কোনোবাই যদি APSC কাৰণে পঢ়িছে ভেৰি গুড বহুত ভালকৈ পঢ়িব লাগিব ইনফেক্ট ইয়াৰ পৰা ডাইৰেক্ট কুৱেশ্যন APSC মেইনছত আহে ঠিক আছে বা আমি 9-10ৰ কাৰণে পঢ়িলে বেলেগ কথা চ' এইটো চেপ্টাৰ আমি পঢ়িম ইয়াতে প্ৰথম কোৱা আছে অকণমান হিষ্ট্ৰীৰ কথা কোৱা আছে ইতিহাসৰ বিষয়ে যে এই চৰকাৰক যে শ্ৰেণী বিভাজন কৰিব পাৰি এই কথাটো কোনে আৰম্ভ কৰিলে দাৰ্শনিক প্লেটো এৰিষ্টটল ঠিক আছে তেওঁলোকৰ সময়ৰ পৰাই এইটো হৈছিলে ঠিক আছে প্লেটোৱে ভাগ কৰিছিলে চৰকাৰক তাৰপিছত এৰিষ্টটলেও ভাগ কৰিছিলে অ'কে তেওঁলোকে কি কৰিছিলে কেনে হিচাপত কৰিছিলে শাসকৰ সংখ্যা আৰু লক্ষ্য এখন দেশ যেতিয়া শাসন হৈ থাকে শাসন কৰি থাকে কোনোবাই নহয় কোনোবাইতো শাসন কৰে শাসন কৰোঁতে প্লেটো আৰু এৰিষ্টটলে চায় যে শাসন কেইজন মানুহে কৰি আছে ঠিক আছে আৰু শাসনৰ উদ্দেশ্য কি তেওঁলোকৰ নিজৰ প্ৰফিট নে জনসাধাৰণৰ কল্যাণৰ কাৰণে কৰি আছে এই দুটা বস্তু লক্ষ্য কৰে আৰু এই দুটাৰ ওপৰত লক্ষ্য কৰিয়ে তেওঁলোকে চৰকাৰখনক এটা নাম দি দিয়ে যে আচ্ছা যদি ইমানজনে শাসন কৰিছে আৰু এইটো উদ্দেশ্যলৈ শাসন কৰিছে তেতিয়াহ'লে এখন চৰকাৰ এনেকুৱা চৰকাৰ কেনেকুৱা চৰকাৰ তলত দিয়া আছে জনকল্যাণৰ হকে হোৱা এজনৰ শাসনক ৰাজতন্ত্ৰ বুলি কৈছিলে তো কোনোবাই যদি জনকল্যাণৰ কাৰণে মানুহৰ ভালৰ কাৰণে শাসন কৰি আছে এখন দেশত আৰু কেৱল এজনে অকলে যদি শাসন কৰিছে তেওঁৱেই সুপ্ৰিম সেইটো কি বুলি কোৱা হয় মনাৰ্কি য'ত ৰজা থাকে তাক তাৰমানে ঠিক আছে এনেকুৱা শাসন ক'ত হয় য'ত জনকল্যাণৰ কথা ভাবে আৰু এজনে শাসন কৰে ৰজাইটো কৰে তেনেকুৱা ঠিক আছে গতিকে সেইটো কি বুলি কোৱা হৈছে মনাৰ্কি বা ৰাজতন্ত্ৰ কেইজনমানৰ শাসনক অভিজাততন্ত্ৰ আৰু যদি বহুত কেইজন মানুহে লগ লাগি পেলাই শাসন কৰিছে সমানে পাৱাৰ তেওঁলোকৰ আছে কিন্তু মানুহৰ ভালৰ কাৰণে কৰিছে জনকল্যাণৰ কাৰণে কৰিছে তেতিয়াহ'লে তাক আমি কি বুলি কওঁ এৰিষ্টক্ৰেচি বা অভিজাততন্ত্ৰ বুলি কয় ঠিক আছে অকণমান এইকেইটা বস্তু মনত ৰাখিলে ভাল হ'ব কেতিয়াবা ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন আহি যাব পাৰে ইংলিছত ইয়াৰ পৰা ঠিক আছে এৰিষ্টক্ৰেচি অলিগাৰ্কি কি কয় আমি ইয়াতে পাম অলিগাৰ্কি কি টাইৰেনি কি এইবিলাক বস্তু আমাৰ ইংলিছতো কামত আহিব ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনতো কেতিয়াবা আহি যায় ঠিক আছে যিখন SP বাক্সী কিতাপ আছে তাতে এইটো এটা ছেকশ্যনেই আছে এনেকুৱা ধৰণৰ কুৱেশ্যন থকা তো বুজিলোঁ সেইটো আৰু বহুজনৰ বা ৰাইজৰ শাসনক পলিটি বুলি নামাকৰণ কৰিছিল ঠিক আছে আৰু বহুত মানুহে মিলি পেলাই যদি শাসন কৰে বা গোটেই ৰাইজে মিলি পেলাই দেশখন চলাই থাকে তেতিয়া তাক পলিটি বুলি আগতে কৈছিলে ঠিক আছে আনহাতে জনস্বাৰ্থৰ বিপৰীতে শাসকৰ স্বাৰ্থৰ বাবেহে চলা এজনৰ শাসনক স্বৈৰতন্ত্ৰ বোলে আৰু যদি কেৱল নিজৰ কাৰণেহে এজন মানুহে ভাবে আৰু সেই মানুহজনে যদি গোটেই দেশখন চলাই আছে বেলেগ আৰু কোনো নাই তেওঁ অকলে গোটেই পাৱাৰটো লৈ আছে সেই ধৰণৰ যিটো চৰকাৰ শাসন থাকে সেই দেশখনত তাক কি বুলি কোৱা হয় স্বৈৰতন্ত্ৰ বা টাইৰেনি বুলি কওঁ ঠিক আছে কেইজনমানৰ শাসনক আধ্যবন্ত অলিগাৰ্কি বুলি কোৱা হয় যদি কেইজনমান মানুহে শাসন কৰে তেতিয়াহ'লে সেইটো কি বুলি কোৱা হয় আকৌ অলিগাৰ্কি অ'কে মানে ধনী মানুহ বহুত কেইজন থাকি পেলাই যদি শাসন কৰে ঠিক আছে বিশেষকৈ তাৰমানে টকা পইচা থকা মানুহে যদি শাসন চলাই থাকে বহুত কেইজন মানে যেনেকৈ আমাৰ দেশত যদি এতিয়া আমাৰ আম্বানী আদানী তেহঁতে মিলি পেলাই শাসন চলাবলৈ আৰম্ভ কৰে কাইলৈ চৰকাৰখন যদি নিজৰ হাতলৈ নি লয় তেওঁলোকে পইচাৰ জোৰেৰে ঠিক আছে বোলে আৰ্মি মিলিটাৰী চব কিনি পেলালে কিনি লৈ পেলাই এতিয়া আৰ্মি মিলিটাৰী যাৰ লগত থাকে পুলিচ যাৰ লগত থাকে চৰকাৰ সিয়ে চলাব পাৰিব তেনেকুৱা বোলে বাকী আমাৰ পলিটিকেল লিডাৰ চবকে জেলত ভৰালে কিবা কৰিলে আৰু সেই ধনী মানুহকেইজনে পইচাৰ বলতেই গোটেই দেশখন চলাই আছে আৰু নিজৰ যি মন যায় তাকে কৰিছে তেতিয়া তাক কি বুলি ক'ব সেইটোক অলিগাৰ্কি বুলি কোৱা হ'ব ঠিক আছে এইবিলাক পৰীক্ষাত কিন্তু আহিব হা আৰু বহুজনৰ শাসনক ডেমক্ৰেচি সকলোৱে আমি ডেমক্ৰেচিৰ বিষয়ে জানো ঠিক আছে কিন্তু এটা কথা মন কৰিবা সেই কালৰ চিন্তাবিদসকলে গণতন্ত্ৰক ভাল চৰকাৰ বুলি বিশ্বাস কৰা নাছিলে এতিয়াতো বহুত ডাঙৰ ডিবেট আছে বহুত ধুনীয়া কনচেপ্ট হয় যে এৰিষ্টটল প্লেটো তেওঁলোকে ডেমক্ৰেচিক বেয়া বুলি কৈছিলে কি কৈছিলে যে গণতন্ত্ৰ ভাল নহয় ডেমক্ৰেচি বেয়া আৰু যিটো আমি বৰ্তমান বহুত বেছি ফ'ল' কৰোঁ আমি পূজা কৰোঁ ডেমক্ৰেচিক যে গণতন্ত্ৰ আছে মানে আমাৰ দেশখন গণতান্ত্ৰিক দেশ বুলি আমাৰ সংবিধানত আমি দেখোঁ হয়নে কিন্তু সেই বস্তুটোক এৰিষ্টটল প্লেটোৱে বেয়া বুলি কৈছিলে এনেকুৱা ধৰণৰ চৰকাৰ গণতান্ত্ৰিক চৰকাৰ ঠিক আছে কাৰাপশ্যন বহুত কথা আছে ইয়াতে পলিটিক্সৰ পৰা আৰম্ভ কৰি আমি ইমান ডেপ্থত একদম নাযাওঁ ঠিক আছে বহুত ভাল আছে সেইবিলাক আমি পিছত কেতিয়াবা দৰকাৰ হ'লে কথা পাতিম ইণ্টাৰেষ্টিং বহুত বেছি ইণ্টাৰেষ্টিং তাৰপিছত সময় সলনি হ'ল ঠিক আছে সময় সলনি হোৱাৰ লগে লগে এইবিলাকো চেঞ্জ হ'ল যুগ পৰিৱৰ্তনৰ লগে লগে ৰাজতন্ত্ৰ আৰু অভিজাততন্ত্ৰৰ ক্ৰমাৎ প্ৰাসংগিকতা হেৰুৱাইছে বৰ্তমান বিশ্বৰ বেছিভাগ ৰাষ্ট্ৰৰে শাসন ব্যৱস্থা গণতান্ত্ৰিক এতিয়া মেক্সিমাম কি চলি আছে গণতান্ত্ৰিক ইংলেণ্ড নেপাল ভূটান এইবিলাকৰ কথা আমি অলৰেডি পঢ়িছোঁ তাতে নামত ৰাজতন্ত্ৰ চলি আছে অ'কে বা ৰজাৰ শাসন চলি আছে ৰাজতন্ত্ৰ বা হেৰি কিন্তু আচলতে চবতে গণতান্ত্ৰিক শাসন ব্যৱস্থাই চলি আছে বৰ্তমান সময়ত ঠিক আছে এতিয়া আধুনিক যুগত আকৌ বেলেগ
ফিল'চফাৰ্ছ বা পলিটিকেল চাইণ্টিষ্ট আছে, যেনেকৈ আগতে এৰিষ্টটল, প্লেটো তেওঁলোক আছিলে। তো তেওঁলোকৰ ভিতৰত যদি চাওঁ মেৰিয়াছ আছে, ব্ৰাইছ আছে, লিকক আছে, এইবিলাক পলিটিকেল চায়েন্স যদি কোনোবাই পঢ়িছে ডিগ্ৰী বা ক'ৰবাত তেওঁলোকৰ নাম নিশ্চয় শুনিছে। চ' তেওঁলোকে পণ্ডিতে চৰকাৰক শ্ৰেণীবিভাগ কৰিছে বৰ্তমান সময়ত, আৰু সেইবোৰৰ ভিতৰত ষ্টিফেন লিকক যিজন আছে তেওঁ শ্ৰেণীবিভাগ আটাইতকৈ গ্ৰহণযোগ্য বুলি ধৰা হয়। ষ্টিফেন লিককৰ শ্ৰেণীবিভাজনক চবেই মানি লয়, ঠিক আছে। এইবোৰ নাম মনত ৰাখিব নালাগে, দৰকাৰ নাই এইবিলাক, ঠিক আছে। লিককে কি কৰিছে, চৰকাৰসমূহক মূলতঃ দুটা ভাগত ভাগ কৰিছে, একনায়কত্ব বা স্বৈৰতন্ত্ৰ যিটো ডিক্টেটৰশ্বিপ, আৰু ডেম'ক্ৰেচি, ঠিক আছে। তেওঁৰ মতে চৰকাৰবিলাক দুই ধৰণে হ'ব পাৰে, কেনেকুৱা হ'ব পাৰে, হয় ডেম'ক্ৰেচি হ'ব নহ'লে ডিক্টেটৰশ্বিপ হ'ব। অ'কে, আমিতো সেইটো কথাই পাতিছিলোঁ বহুত দিন, হয়নে, মানে আমাৰ ইণ্ডিয়াত ইলেকশ্যনৰ আগতে সেইটো এইবিলাকে বহুত চলি আছিলে, ধূপ ৰাঠি কিবা কিবি, যে ইণ্ডিয়া ডিক্টেটৰশ্বিপ হৈ গ'ল নেকি, আগতে কি আছিলে ডেম'ক্ৰেচি। তো লিককৰ কথাটোৱে এতিয়া চবেই মানি লয় যে চৰকাৰ হয় ডেম'ক্ৰেচি হ'ব নহ'লে কেনেকুৱা হ'ব, ডিক্টেটৰশ্বিপ হ'ব পাৰে, ঠিক আছে। ডিক্টেটৰশ্বিপটো অসমীয়াত কি বুলি কয়, স্বৈৰতন্ত্ৰ বা একনায়কত্ব। এতিয়াও বিশ্বৰ সকলো ৰাষ্ট্ৰৰে শাসন ব্যৱস্থা গণতান্ত্ৰিক নহয়, এতিয়াও চবতে গণতান্ত্ৰিক শাসন ব্যৱস্থা নাই, যেনেকৈ নৰ্থ কোৰিয়াৰ কথা আমি চাব পাৰোঁ, হয়নে। কিছুমান দেশত এতিয়াও একোজন ব্যক্তি বা এটা ৰাজনৈতিক দলৰ একছত্ৰী শাসন চলি আছে, যেনেকৈ নৰ্থ কোৰিয়াত এজন ব্যক্তিৰ শাসন চলি আছে কিম জং উনৰ, আৰু চাইনাত যদি চাওঁ আমি চীনত কি হৈছে, এটা দলৰ শাসন চলি আছে যিটো আমাৰ চাইনিজ কমিউনিষ্ট পাৰ্টি, ঠিক আছে। CPCৰে তাত গোটেই শাসন চলি আছে। এনেকুৱা শাসন ব্যৱস্থাক একনায়কতন্ত্ৰ বোলা হয়। তো চাইনা বা আমি যদি কওঁ নৰ্থ কোৰিয়া, তাত কি চলি আছে, একনায়কতন্ত্ৰ চলি আছে, ঠিক আছে। আনহাতে গণতন্ত্ৰ হ'ল জনসাধাৰণৰ কল্যাণৰ বাবে জনসাধাৰণে চলোৱা চৰকাৰ। আমি এইবিলাক জানো। গণতন্ত্ৰৰ সকলো ক্ষমতাৰ উৎস আৰু অধিকাৰী জনসাধাৰণ। আগৰ কালৰ গ্ৰীচৰ এথেন্সত, মই এনেকৈ যিবিলাক দিম বেছি ইম্পৰ্টেণ্ট, ঠিক আছে। গ্ৰীচৰ এথেন্সত প্ৰত্যক্ষ গণতন্ত্ৰ, ডাইৰেক্ট ডেম'ক্ৰেচি চলিছিলে। ডাইৰেক্ট ডেম'ক্ৰেচি মই কৈছোঁ চাগে অলৰেডি সেইটো কথা, যে যেতিয়া কিবা এখন বিল পাছ কৰিবৰ কাৰণে, এটা সিদ্ধান্ত ল'বৰ কাৰণে গোটেই দেশৰ মানুহবিলাকে আহি পেলাই ভোট দিয়ে। 50%তকৈ যদি বেছি মানুহে য়েছ কয় তেতিয়াহ'লে সেই বিলখন পাছ হৈ যায় বা সেই সিদ্ধান্তটো হয় বুলি মানি লোৱা হয়। আৰু যদি 50%তকৈ বেছি নহয় বুলি কয় বা ৰিজেক্ট কৰে, সেই বিলখন তেতিয়া ৰিজেক্ট হৈ যায় বা সেই সিদ্ধান্তটো ৰিজেক্ট কৰা হয়। সেইটো হৈছে ডাইৰেক্ট ডেম'ক্ৰেচি, ঠিক আছে। অলপ চলপ এতিয়া সেইটো ক'ত মানে এতিয়াও ছুইজাৰলেণ্ডত, ঠিক আছে। ছুইজাৰলেণ্ডত অলপ চলপ এতিয়াও প্ৰেক্টিছ কৰা হয় সেইটো, কোনটো ডাইৰেক্ট ডেম'ক্ৰেচি। অ'কে, এইটো নামটো মনত ৰাখিব, ছুইজাৰলেণ্ডৰ। এইটো পৰীক্ষাত আহে যে কোনখন দেশত বৰ্তমানেও ডাইৰেক্ট ডেম'ক্ৰেচি প্ৰেক্টিছ কৰা হয়। অ'কে, তো আগতে গ্ৰীচৰ এথেন্সত সেইবিলাক হৈছিলে। জনসাধাৰণে প্ৰত্যক্ষভাৱে শাসন ব্যৱস্থাত অংশগ্ৰহণ কৰিব পাৰিছিলে। আজিৰ দিনত প্ৰত্যক্ষ গণতন্ত্ৰ বিভিন্ন কাৰণত সম্ভৱ হোৱা নাই। তাৰ একমাত্ৰ মেইন কাৰণটো হৈছে পপুলেশ্যন। বহুত ইমান মানুহ বেছি হৈছে, চবৰে ভোট ল'ব গ'লে প্ৰতিটো কথাতে দিগদাৰ হ'ব, ঠিক আছে। আমাৰ এবাৰ ইলেকশ্যন পতাটোৱে আমাৰ কিমান দিগদাৰ, হয়নে। তেনেকৈ যদি আমি প্ৰতিটো কথাত, প্ৰতিখন আমাৰ পাৰ্লিয়ামেণ্টত যিমান বিল আহে চবতে যদি আমি মানুহৰ মতামত ল'বলৈ যাওঁ, ভোটিং কৰিবলৈ যাওঁ, একদম সম্ভৱ কথা নহয়। সেইটো এটা ডাঙৰ কাৰণ পপুলেশ্যন। তাৰ বাহিৰে আৰু বহুত বেলেগ বেলেগ কাৰণ বাৰু আছে, ঠিক আছে। সেইকাৰণে এতিয়া ডাইৰেক্ট ডেম'ক্ৰেচি পচিবল নহয়। আধুনিক যুগত গণতন্ত্ৰত প্ৰতিনিধিৰ যোগেদিহে সৰ্বসাধাৰণৰ শাসনত অংশগ্ৰহণ কৰিব পাৰে। এনে গণতন্ত্ৰক পৰোক্ষ গণতন্ত্ৰ বোলা হয়, যিটোক কৈছে আমি ইনডাইৰেক্ট ডেম'ক্ৰেচি। চ' কি কৈছোঁ ইয়াতে, যে আধুনিক যুগত গণতন্ত্ৰ, এতিয়া বৰ্তমান সময়ত গণতন্ত্ৰত আমি কোনটো ডেম'ক্ৰেচি ফ'ল' কৰোঁ, ডাইৰেক্ট নে ইনডাইৰেক্ট? আমি ফ'ল' কৰোঁ ইনডাইৰেক্ট ডেম'ক্ৰেচি। কেনেকৈ, যিটো আমাৰ ইণ্ডিয়াত আছে। আমি আমাৰ যিসকল নেতা আছে তেওঁলোকক ভোট দি পেলাই আমাৰ সংসদলৈ বা বিধানসভালৈ পঠাওঁ, আৰু তেওঁলোকে গৈ পেলাই আমাৰ হৈ তাত মাত দিয়ে বা নিয়ম কানুন যিবিলাক বনায় বা আমাক শাসন কৰে, ঠিক আছে। সেইটো হৈছে ইনডাইৰেক্ট ডেম'ক্ৰেচি বা পৰোক্ষ গণতন্ত্ৰ। লিকক যিজন আছে ষ্টিফেন লিকক, আধুনিক গণতন্ত্ৰক সীমিত ৰাজতন্ত্ৰ বুলি কৈছে, লিমিটেড মনাৰ্কি। তেওঁ কৈছে সীমিত ৰাজতন্ত্ৰ আৰু প্ৰজাতন্ত্ৰ বা গণৰাজ্য এই দুটা ভাগত ভাগ কৰিছে। চ' এতিয়া লিককে কি কৈছে, বৰ্তমান সময়ত যি চৰকাৰ চলে, লিককে তাক কি বুলি কৈছে, আকৌ লিককে কৈছে যে এই চৰকাৰ যি আছে লিমিটেড মনাৰ্কি, ঠিক আছে। লিমিটেড মনাৰ্কি, মই ডেম'ক্ৰেচি কৈছিলোঁ চাগে, ডেম'ক্ৰেচি নহয়, লিমিটেড মনাৰ্কি, সীমিত ৰাজতন্ত্ৰ আৰু প্ৰজাতন্ত্ৰ। মানে বৰ্তমান সময়ত দুই ধৰণৰ চৰকাৰ আছে। কেনেকুৱা ধৰণৰ চৰকাৰ আছে বৰ্তমান সময়ত, এই কথাখিনি মই অকণ চিম্প্লিফাই কৰি দিছোঁ, ঠিক আছে। অলপ কনফিউজিং হ'ব পাৰে, সেইকাৰণে মই ভালকৈ বুজাই দিছোঁ। অ'কে, লিককে কৈছে বৰ্তমান সময়ত যে আমাৰ দুই ধৰণৰ চৰকাৰেই আছে, ঠিক আছে। গণতন্ত্ৰত দুই ধৰণৰ চৰকাৰে আছে। কেনেকুৱা চৰকাৰ, লিমিটেড মনাৰ্কি আৰু ৰিপাব্লিক, ঠিক আছে। আমি যদি চাওঁ ডেম'ক্ৰেচি, তাত দুই ধৰণৰ আছে। কি আছে, লিমিটেড মনাৰ্কি, অ'কে, লিমিটেড মনাৰ্কি আৰু ৰিপাব্লিক, ঠিক আছে। এই দুটাই আছে বুলি কৈছে। এতিয়া এই দুটা কি হয়, লিমিটেড মনাৰ্কি যিটো ইংলেণ্ডত আছে, ভূটানত আছে, ঠিক আছে। তাত কি চলে, গণতন্ত্ৰই চলে, হয়নে। তাত কি চলে, গণতন্ত্ৰই, কিন্তু হেড থাকে কোন, কিং। সিহঁতৰ দেশৰ হেড কাক মনা হয়, কিঙক, একদম চুপ্ৰিম বুলি কিঙক মনা হয়। আৰু ৰিপাব্লিকত কোন কাক চুপ্ৰিম বুলি মনা হয়, ইয়াতে কি, যেনেকৈ আমাৰ ইণ্ডিয়া, ঠিক আছে, US, আমেৰিকা, এইবিলাকতো কি চলে, ডেম'ক্ৰেচিয়ে চলে, হয়নে নহয়। ওপৰত আমি মেইন টাৰ্মটো ডেম'ক্ৰেচি দিছোঁ, ইয়াৰে ভাগহে কৈছোঁ দুটা, এইটো
মানে ইয়াতো কি চলে ডেমক্ৰেচি চলে কিন্তু তাৰে হেড বুলি কাক ধৰা হয় প্ৰেচিডেণ্টক ঠিক আছে আৰু প্ৰেচিডেণ্টক কোনে কেনেকৈ আহে প্ৰেচিডেণ্ট কেনেকৈ হয় মানুহে ভোট দি পেলাই ডাইৰেক্টলি হওক বা ইনডাইৰেক্টলি আমেৰিকাৰ প্ৰেচিডেণ্টক মানুহে ডাইৰেক্টলি ভোট দিয়ে কিন্তু আমাৰ ইণ্ডিয়ান প্ৰেচিডেণ্টক আমি ডাইৰেক্টলি ভোট নিদিওঁ আমাৰ MP MLA যিসকল আছে তেওঁলোকে মিলি পেলাই ভোট দি পেলাই প্ৰেচিডেণ্ট বনায় কিন্তু আল্টিমেটলি আমিতো MP MLA সকলক ভোট দিওঁ ন যেনেকৈ হওক তেওঁ হৈছে ডেমক্ৰেটিকেলি ইলেক্টেড আৰু কিং ডেমক্ৰেটিকেলি ইলেক্টেড নহয় ঠিক আছে তো এনেকুৱা যি ব্যৱস্থা আছে তাক কৈছে লিমিটেড মনাৰ্কি বুলি কৈছে ঠিক আছে কিং থাকিলে কি বুলি কওঁ ৰজা থাকিলে কি বুলি কওঁ আমি মনাৰ্কি কিন্তু কিং নামতহে আছে তেওঁ পাৱাৰ লিমিটেড তেওঁ পাৱাৰ সীমিত মানে নাই ক'ব গ'লে সেইকাৰণে লিমিটেড মনাৰ্কি বুলি কৈছে ইয়াক ঠিক আছে আৰু বাকী এক ধৰণৰ কি আছে ৰিপাব্লিক য'ত টোটেলি ফ্ৰী ঠিক আছে তাত কিং সিঙৰ ব্যৱস্থা নাই একদম ফুল্লি ডেমক্ৰেচি আছে তো সেইটো হৈছে প্ৰেচিডেঞ্চিয়েল যাতে প্ৰেচিডেণ্ট থাকে তো এই দুটা আমি বুজিলোঁ এইখিনিলৈকে ক্লিয়াৰ ইয়াৰ পৰাই পিছৰখিনি বুজিম তাৰমানে আমি আৰু ভাগ আছে এতিয়া অ'কে এইখিনিলৈকে আমি বুজিছিলোঁ এতিয়া নেক্সটখিনি চাই লওঁ আকৌ কি লিখা আছে ইয়াৰ পিছত তেখেতে পুনৰ এই দুয়োটা প্ৰকাৰক আকৌ এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় কি ইউনিটাৰী আৰু ফেডাৰেল আকৌ দুটা ভাগত ভগাইছে ঠিক আছে মানে কৈছে এই যে লিমিটেড মনাৰ্কিটো আছে এইটো কেনেকুৱা হ'ব পাৰে ইয়াক আমি আকৌ দুই ধৰণে ভগাব পাৰোঁ ঠিক আছে আৰু ইয়াকো আমি দুই ধৰণে ভগাব পাৰোঁ সেই বুলি তেওঁ কৈছে কেনেকৈ ভগাব পাৰোঁ আমি ইউনিটাৰী হ'ব পাৰে ঠিক আছে নহ'লে ফেডাৰেল হ'ব পাৰে এইটোও কেনেকুৱা হ'ব পাৰে ইউনিটাৰী হ'ব পাৰে নহ'লে ফেডাৰেল হ'ব পাৰে ঠিক আছে এককেন্দ্ৰীয় এইটো অসমীয়াত ঠিক আছে আৰু এইটো ফেডাৰেল মানে যুক্তৰাষ্ট্ৰীয় ঠিক আছে এই দুটা হ'ব পাৰে এতিয়া আমি সেইবিলাক কথাও ইয়াতে পঢ়ি এবাৰ চাই লওঁ যে এককেন্দ্ৰীয় কি আৰু ফেডাৰেল কি হয়তো আমি ইয়াৰ বিষয়ে ডিটেইলছত যেতিয়া পঢ়িম তাক সেয়া দিয়া থাকিবও পাৰে সংসদীয় এক মিনিট অ'কে ইয়াতে এইবোৰ দিয়া আছে আৰম্ভণিত অলপ অলপ দিয়া থাকিব তাৰ বিষয়ে তথাপি মই ইয়াতে অকণমান বুজাই দিওঁ ঠিক আছে তেতিয়া আমি ডাইৰেক্ট সোমাব পাৰিম বা বুজি পোৱাত ইজি হ'ব চ' ইউনিটাৰী গভৰ্ণমেণ্ট থাকিব পাৰে ফেডাৰেল থাকিব পাৰে এই মনাৰ্কিটো ঠিক আছে কেনেকৈ থাকিব পাৰে কেনেকুৱা হ'ব পাৰে মই ইয়াতে এবাৰ আকৌ আঁকি পেলাই দেখাইছোঁ ঠিক আছে ষ্টিফেন লিককে কি কৈছে যে ডেমক্ৰেচিৰ কথা কৈছে ষ্টিফেন লিককে হয়নে কি বুলি কৈছে ষ্টিফেন লিককে যে দুই প্ৰকাৰ ঠিক আছে দুই প্ৰকাৰ হ'ব পাৰে কেনেকুৱা হ'ব পাৰে বুলি কৈছে তেওঁ মনাৰ্কি হ'ব পাৰে বুলি কৈছে ঠিক আছে বা লিমিটেড মনাৰ্কি যিটো কি বুলি কওঁ কনষ্টিটিউচনেল মনাৰ্কি বুলি কওঁ ঠিক আছে ইয়াতেও ডেমক্ৰেচিয়ে চলে কিন্তু হেড থাকে কোন ৰজা চিম্পল বুজিলোঁ ইয়াতেও ডেমক্ৰেচিয়ে চলে ভোট দিয়ে মানুহে চব কৰে কিন্তু ইয়াতে একদম হেডজন যিজন থাকে ন যাক সুপ্ৰিম বুলি কোৱা হয় তেওঁ আমাৰ সুপ্ৰিম বুলি ইণ্ডিয়াত কাক কয় প্ৰেচিডেণ্টক কয় প্ৰাইম মিনিষ্টাৰক নকয় ঠিক আছে প্ৰেচিডেণ্টক কোৱা হয় অ'কে তেনেকৈ এইবিলাক দেশত য'ত মনাৰ্কি প্ৰেক্টিছ কৰে লিমিটেড মনাৰ্কি তাৰ সুপ্ৰিমজন কোন থাকে কিং থাকে ঠিক আছে আৰু এখন আছে ৰিপাব্লিকত কি হয় তাৰ একদম সুপ্ৰিম কোন থাকে আটাইতকৈ ডাঙৰ মানে ফাৰ্ষ্ট চিটিজেন বুলি যাক আমি কওঁ একদম আটাইতকৈ সুপ্ৰিম লিডাৰজন কোন থাকে ৰাষ্ট্ৰপতি থাকে ঠিক আছে এই দুটা ভাগত ভগালে এতিয়া আকৌ লিখকে কৈছে কি যে মনাৰ্কি যে আছে ঠিক আছে মনাৰ্কি যে আছে তাকো দুটা ভাগত ভগাব পাৰোঁ আৰু ৰিপাব্লিকবিলাককো আমি দুটা ভাগত ভগাব পাৰোঁ ঠিক আছে মনাৰ্কি কেনেকৈ ভগাব পাৰোঁ আমি ইউনিটাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট হ'ব পাৰে তাত কেনেকুৱা চৰকাৰ থাকিব পাৰে ইউনিটাৰী চৰকাৰ থাকিব পাৰে আৰু কেনেকুৱা চৰকাৰ থাকিব পাৰে ফেডাৰেল চৰকাৰো থাকিব পাৰে তাত আমি বুজিম এই দুটা কি হয় দেন ৰিপাব্লিকবিলাক যে আছে যেনেকৈ আমাৰ ইণ্ডিয়াখন ৰিপাব্লিক হয়নে নহয় ৰাষ্ট্ৰপতি হেড হয় তাৰ তলত প্ৰাইম মিনিষ্টাৰ অ'কে আমাৰ এনেকুৱা যিবিলাক চৰকাৰ আছে সেই চৰকাৰবিলাকো কি হ'ব পাৰে ইউনিটাৰী চৰকাৰো হ'ব পাৰে বা ফেডাৰেল চৰকাৰো হ'ব পাৰে তো এতিয়া বুজিলোঁ আমি যে ইউনিটাৰী আৰু ফেডাৰেল কি হয় ঠিক আছে ইউনিটাৰী মানে কি হয় এখন দেশ ঠিক আছে তাত এখনেই চৰকাৰ থাকিব ঠিক আছে মই দুখন দেশৰ উদাহৰণ দিছোঁ ঠিক আছে এখন ধৰিলোঁ আমেৰিকা এখন ধৰিলোঁ আমি USA এখন UK এখন USA ইংলেণ্ড আৰু আমেৰিকা ঠিক আছে দুখন দেশ আমেৰিকাত কি হ'ব গোটেই দেশৰ কাৰণে এখন চৰকাৰটো থাকেই হয়নে একদম কেন্দ্ৰত এখন চৰকাৰ থাকে য'ত প্ৰেচিডেণ্ট থাকে নাথাকে জো বাইডেন এতিয়া গোটেই দেশৰে প্ৰেচিডেণ্ট তাৰ কাৰণে ইলেকশ্যন হৈছিলে নাই হৈছিলে চৰকাৰ বনিছে গোটেই দেশখনৰ কাৰণে কাম কৰে নে নকৰে কৰে আকৌ আমেৰিকাততো 50খন ষ্টেট আছে জানো আমি পেনচিলভেনিয়া জৰ্জিয়াকে আদি কৰি আছেনে নাই 50খন ষ্টেট আছে নাই তো সেই ষ্টেটবিলাকৰ এখন চৰকাৰ আছেনে নাই আছে চৰকাৰ এখন আছে তো য'ত এনেকুৱা থাকে যেনেকৈ আমাৰ ইণ্ডিয়াৰ কথাটো যদি মই কওঁ কেন্দ্ৰত এখন চৰকাৰ আছে নাই গোটেই ভাৰতৰ এখন চৰকাৰ আছে নাই যোনে গোটেই ভাৰতক চলাই কেন্দ্ৰীয় চৰকাৰ বুলি কওঁ আকৌ ষ্টেটবিলাকৰ নিজা চৰকাৰ আছে নাই এনেকৈ ভাগ কৰিবলৈ আছে তো এনেকুৱা ব্যৱস্থাটোক কি বুলি কয় ফেডাৰেল ছিষ্টেম যুক্তৰাষ্ট্ৰীয় চৰকাৰ থকা কি বুলি কয় দেশ বুলি কয় এনেকুৱাবিলাক দেশবিলাক ঠিক আছে আৰু যিবিলাকত কেৱল এখনেই চৰকাৰ ইংলেণ্ডত তেনেকুৱা ইংলেণ্ডত ৰাজ্যবিলাকত বেলেগকৈ চৰকাৰ নাথাকে ঠিক আছে আমাৰ যেনেকৈ কি থাকে ৰাজ্যবিলাকত আকৌ এখন চৰকাৰ থাকে তাৰে কোন থাকে চিফ মিনিষ্টাৰ থাকে আমেৰিকাত তেনেকৈ কোন থাকে গভৰ্ণৰ থাকে সিহঁতৰ যিবিলাক প্ৰভিন্সবিলাকত
ঠিক আছে সিহঁতৰ কোন থাকে গভৰ্ণৰ থাকে ওকে কিন্তু ইংলেণ্ডত তেনেকুৱা চিষ্টেম নাই আমাৰ যে এই মেইন চৰকাৰখন থাকে কেন্দ্ৰৰ ইংলেণ্ডত অকল এই কেন্দ্ৰৰ চৰকাৰখনেই থাকে আৰু য'ত এনেকুৱা চিষ্টেম এটা থাকে কেন্দ্ৰত থাকে ইয়ে গোটেই দেশখন চলাই থাকে বেলেগৰ ৰাজ্য চৰকাৰ নাথাকে প্ৰভিন্সিয়েল গভৰ্ণমেণ্টছত নাথাকে তেনেকুৱা চিষ্টেমবিলাকক কি বুলি কোৱা হয় ইউনিটাৰী চিষ্টেম বুলি কোৱা হয় চ' বুজিলোঁ নে আমি এতিয়া ফেডাৰেল আৰু ইউনিটাৰী চিষ্টেমৰ মাজৰ ডিফাৰেঞ্চ এককেন্দ্ৰীয় ফেডাৰেল মানে ঠিক আছে মই অসমীয়া নিলিখোৱেই বহুত বেছি বেয়া হৈ যায় এককেন্দ্ৰীয় আৰু এইটো কি এইটো ফেডাৰেলটো কি যুক্ত ৰাষ্ট্ৰীয় ঠিক আছে বুজিলোঁ টেনশ্যন ল'ব নালাগে ইয়াৰ বিষয়ে আমি আৰু বুজিম এতিয়া ঠিক আছে ইয়াৰ দুখ গুণ কেনেকুৱা কি আছে ঠিক আছে বৈশিষ্ট্য কি কোনবিলাক চৰকাৰক আমি এককেন্দ্ৰিক বুলি কওঁ আকৌ পঢ়িম ভালকৈ তলত দিয়াই আছে এইবিলাক ঠিক আছে আমি কি পঢ়িলোঁ যে ডেম'ক্ৰেচি হ'লে দুই ধৰণৰ হ'ব পাৰে মনাৰ্কি বা লিমিটেড মনাৰ্কি আৰু ৰিপাব্লিক আকৌ আমি তাক কি ভাগত ভাগ কৰিব পাৰোঁ কোনোবা এখন যদি আমি গম পাওঁ যে এখন ৰাষ্ট্ৰৰ ৰিপাব্লিক নে মনাৰ্কি গম পোৱাৰ পিছত তাক আমি আকৌ দুটা ভাগত ভাগ কৰিব পাৰোঁ যে সেইখন ৰাষ্ট্ৰ ইউনিটাৰী নে ফেডাৰেল হয় কেনেকুৱা চৰকাৰ তাত চলে ঠিক আছে সেই দুটালৈকে আমি গম পালোঁ এতিয়া কৈছোঁ যে ইউনিটাৰী নে ফেডাৰেল গম পোৱাৰ পিছত আমি তাক আৰু ভাগ কৰিব পাৰোঁ আৰু চাব পাৰোঁ যে পাৰ্লিয়ামেণ্টাৰী নে প্ৰেচিডেঞ্চিয়েল সেইটো চাব পাৰোঁ এতিয়া মই এইটো বুজাম পাৰ্লিয়ামেণ্টাৰী আৰু প্ৰেচিডেঞ্চিয়েল কি হয় আমি যেনেকৈ ষ্টুডেণ্টক ভগাব পাৰোঁ নে নোৱাৰোঁ প্ৰথম যদি আমি সোধোঁ যে তুমি কি হয় বোলে মই ষ্টুডেণ্ট ছাৰ ঠিক আছে মই ষ্টুডেণ্ট বোলে মই ভগাব পাৰোঁ যে গ্ৰেড 4 নে গ্ৰেড 3 বোলে মই গ্ৰেড 3 ষ্টুডেণ্ট হয়নে বোলে মই গ্ৰেড 4 ষ্টুডেণ্ট হয়নে নহয় তাৰপিছত মই বুজাব পাৰোঁ নে নোৱাৰোঁ যে তোমালোক হেৰি কি কয় কোনখন ডিষ্ট্ৰিক্টৰ দুখন ডিষ্ট্ৰিক্টৰ যেনিবা ষ্টুডেণ্ট বহুতখিনি আছে কোনখন ডিষ্ট্ৰিক্ট আৰু ধৰিলোঁ মই কামৰূপ ৰুৰেল আৰু কামৰূপ মেট্ৰ' ঠিক আছে কামৰূপ ৰুৰেল আৰু কামৰূপ মেট্ৰ' ঠিক আছে তো এই গ্ৰেড 3ৰ কামৰূপ ৰুৰেলৰ কেইজনমান থাকিব মেট্ৰ' কেইজনমান থাকিব গ্ৰেড 4ৰ কামৰূপ ৰুৰেলৰ কেইজনমান থাকিব কামৰূপ মেট্ৰ' কেইজনমান থাকিব সেইটো আমি মিটিং এখন পাতিছোঁ তাতে কামৰূপ ৰুৰেল আৰু মেট্ৰ' ষ্টুডেণ্টে মাতিছোঁ অকল ঠিক আছে আমি তাৰপিছত তাহাঁতক আকৌ ভগাব পাৰোঁ নে নোৱাৰোঁ ধৰি ল'লোঁ গোটেইবিলাকে হয় বাছেদি আহিছে নহ'লে ট্ৰেইনেদি আহিছে তো সুধিব পাৰোঁ নহয় যে আচ্ছা কামৰূপ মেট্ৰ' ৰুৰেলৰ যিখিনি আছে তোমালোকে বাছেদি অহা কোনখিনি আছে আৰু কি কয় ট্ৰেইনেদি অহা কোনখিনি আছে তেনেকৈ আমি কামৰূপ মেট্ৰ' সুধিব পাৰিম আকৌ গ্ৰেড 4 কামৰূপ ৰুৰেলৰ সুধিব পাৰিম মেট্ৰ' সুধিব পাৰিম নে নোৱাৰিম এনেকৈ ভাগ কৰিব পাৰোঁনে আমি ষ্টুডেণ্ট কেইজনমানক গোট খুৱাই পেলাই পাৰোঁ তেনেকৈ এইবিলাক ভাগ কৰি আছোঁ আমি ঠিক আছে এতিয়া আমি কি চাম নেক্সট প্ৰেচিডেঞ্চিয়েল আৰু পাৰ্লিয়ামেণ্টাৰীনো কি বেলেগ বেলেগ ঠিক আছে মই আকৌ কৈ আছোঁ যে ডেম'ক্ৰেচি বুলি এখন দেশক আমি যদি গম পাওঁ যে এই দেশখন গণতান্ত্ৰিক হয় প্ৰথম আমি চাম যে এইখন কেনেকুৱা ৰিপাব্লিক নে মনাৰ্কি কেনেকৈ গম পাম ৰিপাব্লিক মনাৰ্কি বুলি যদি হেড কিং হয় মনাৰ্কি যদি হেড প্ৰেচিডেণ্ট হয় ৰিপাব্লিক ঠিক আছে গম পাই গ'ল তাৰপিছত আমি সুধিম যে আচ্ছা এইটোতো গম পালোঁ এতিয়া তোমালোকে কেনেকুৱা ধৰণৰ চৰকাৰ ফ'ল' কৰা ইউনিটাৰী নে ফেডাৰেল চিষ্টেম ফ'ল' কৰা তোমালোকে দেশত ঠিক আছে তেতিয়া ক'ব নহয় যে ইউনিটাৰী কৰোঁ বা আমি ফেডাৰেল কৰোঁ ইউনিটাৰী মানে কি গোটেই দেশত এখনেই চৰকাৰ ঠিক আছে আৰু ফেডাৰেল মানে কি গোটেই দেশত এখন মেইন চৰকাৰ থাকিব কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰবিলাকো থাকিব ঠিক আছে তো সেইটো গম পালোঁ তাৰপিছত আমি আকৌ সুধিম যে আচ্ছা কোনোবা যেনিবা ক'লে যে আমি ইউনিটাৰী ফ'ল' কৰোঁ মানে আমাৰ গোটেই দেশত এখনেই চৰকাৰ যেনেকৈ ইংলেণ্ড ঠিক আছে তেতিয়া আমি ক'ম ইংলেণ্ডত ঠিক আছে তোমালোকে গোটেই দেশত এখনেই চৰকাৰ বুজিলোঁ সেই চৰকাৰখন কেনেকুৱা তোমালোকৰ প্ৰেচিডেঞ্চিয়েল চৰকাৰ নে পাৰ্লিয়ামেণ্টাৰী চৰকাৰ দুটাই হ'ব পাৰে ঠিক আছে আমি অপশ্যন দিম এতিয়া তাহাঁতক যে ইউনিটাৰী চৰকাৰ হ'লে কি হ'ব পাৰে পাৰ্লিয়ামেণ্টাৰী হ'ব পাৰে পাৰ্লিয়ামেণ্টাৰী হ'ব পাৰে নহ'লে কেনেকুৱা হ'ব পাৰে প্ৰেচিডেঞ্চিয়েল ঠিক আছে তো এইটো তেনেকৈ কি হ'ব পাৰে পাৰ্লিয়ামেণ্টাৰী হ'ব পাৰে নহ'লে প্ৰেচিডেঞ্চিয়েল হ'ব পাৰে ইয়াতেও কি হ'ব পাৰে পাৰ্লিয়ামেণ্টাৰী হ'ব পাৰে নহ'লে প্ৰেচিডেঞ্চিয়েল হ'ব পাৰে এইটো কি হ'ব পাৰে পাৰ্লিয়ামেণ্টাৰী হ'ব পাৰে নহ'লে প্ৰেচিডেঞ্চিয়েল হ'ব পাৰে ঠিক আছে অ'কে চ' এতিয়া যদি আমি যিকোনো এখন দেশ ধৰি ল'লোঁ যেনিবা ঠিক আছে বোলে আমি আমেৰিকাক টেষ্ট কৰিম এতিয়া এই ছেটআপটো যদি আমি বনাই ল'লোঁ গম পাই যাম এতিয়া ধুনীয়াকৈ বোলে আমেৰিকাক ধৰি ল'লোঁ আমি এতিয়া বিচাৰি উলিয়াম আমেৰিকা কোনটো পাৰ্টত পৰিব ইয়াৰ ভিতৰত কেনেকুৱা হ'ব তো প্ৰথমতে আচ্ছা আমেৰিকা ডেম'ক্ৰেচি হয়নে বোলে হয় অ'কে এইটো ঠিক আছে নেক্সট আমি আহিলোঁ আমেৰিকা ডেম'ক্ৰেচি হয়নে বোলে ইয়েছত বোলে আমেৰিকাই কেনেকুৱা ফ'ল' কৰে মনাৰ্কি ফ'ল' কৰে নে ৰিপাব্লিক ফ'ল' কৰে তো গম পালোঁ আমেৰিকাৰ হেড প্ৰেচিডেণ্ট হয় কোনো ৰজা নহয় গতিকে মনাৰ্কি এইটো লাইনত আহি গ'ল তাৰমানে আমেৰিকা সোঁফালে এইফালৰ ভিতৰতে কিবা হ'ব ঠিক আছে এইফালৰ কেইটাৰ ভিতৰতে কিবা হ'ব ঠিক আছে ৰিপাব্লিকটো বুজিলোঁ কেনেকুৱা ৰিপাব্লিক আমেৰিকা ইউনিটাৰী ফৰ্ম ফ'ল' কৰে নে ফেডাৰেল তো গম পাম যে আমেৰিকাততো এনেকুৱা নহয় যে অকল এখনেই চৰকাৰ আছে তাততো ৰাজ্য চৰকাৰবিলাকো আছে গতিকে আমেৰিকা ফেডাৰেল অ'কে গম পালোঁ ফেডাৰেল জানিব হ'ল এতিয়া তাৰপিছতো আৰু দুটা অপশ্যন থাকি যায় যে আমেৰিকা ফেডাৰেললৈকে বুজিলোঁ আমেৰিকাই প্ৰেচিডেঞ্চিয়েল ফ'ল' কৰে নে পাৰ্লিয়ামেণ্টাৰী ফ'ল' কৰে তেতিয়া আমি গম পাম যে আমেৰিকাই প্ৰেচিডেঞ্চিয়েল ফৰ্ম অফ গভৰ্ণমেণ্ট ফ'ল' কৰে কিন্তু সেইটো কথা কেনেকৈ গম পাম এতিয়া আমি সেইটোৱে পঢ়িম যে কেনেকৈ ডিফাৰেঞ্চিয়েট কৰোঁ আমি প্ৰেচিডেঞ্চিয়েল গভৰ্ণমেণ্টক আৰু পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্টক মই এতিয়া ইয়াতে অকণমান চমুকৈ কৈছোঁ ঠিক আছে আমি ইয়াৰ বিষয়ে যিহেতু পঢ়িমেই এই গোটেইকেইটা ফৰ্ম যে মই ইয়াতে লিখিছোঁ
ইউনিটাৰী ফেডাৰেল প্ৰেচিডেঞ্চিয়েল পাৰ্লিয়ামেণ্টাৰী এই গোটেইকেইটাৰ বিষয়ে এই চেপ্টাৰটোত দিয়া আছে বেলেগ একো নাই ঠিক আছে এই চাৰিটা টপিক দিয়ে চেপ্টাৰ শেষ ওকে গতিকে আমি ডিটেইলছত পামেই তললৈ মই ইমান নবুজাওঁ জাষ্ট চিম্পলি কৈ দিছোঁ এবাৰ যে পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্টত কি হয় দুজন হেড থাকে আমাৰ এখন দেশত দুজন হেড থাকে এজন কি থাকে এজন থাকে নমিনেল হেড ঠিক আছে নমিনেল হেড সেই নমিনেল হেডজন কেনেকুৱা হ'ব পাৰে সেই নমিনেল হেডজন হয় ৰজা হ'ব পাৰে ওকে নহ'লে প্ৰেচিডেণ্ট হ'ব পাৰে আমাৰ ইণ্ডিয়াত যদি চাওঁ নমিনেল হেড নামমাত্ৰ কাৰ্যপালিকা বা নমিনেল এক্সিকিউটিভ বুলি আমি যে কওঁ যে কাক কওঁ প্ৰেচিডেণ্টক আৰু এজন কি থাকে ৰিয়েল এক্সিকিউটিভ থাকে বা ৰিয়েল হেড ঠিক আছে ৰিয়েল এক্সিকিউটিভ থাকে আমাৰ ইণ্ডিয়াত যেনেকৈ প্ৰাইম মিনিষ্টাৰ আছে ওকে আৰু আমাৰ যিজন ৰিয়েল হেড ইয়াত থাকিব ঠিক আছে ৰিয়েল হেড যিজন থাকিব তেওঁক আমি ডাইৰেক্টলি কি কৰোঁ ইলেক্ট কৰোঁ মানুহে ডাইৰেক্টলি তেওঁক ইলেক্ট কৰে ঠিক আছে ডাইৰেক্টলি ইলেক্ট কৰে যেনেকৈ আমাৰ বৰ্তমান প্ৰধানমন্ত্ৰী আছে নৰেন্দ্ৰ মোদী তেখেতক মানুহে ডাইৰেক্টলি ইলেক্ট কৰিছে এটা সমষ্টিৰ পৰা ঠিক আছে আৰু তেখেত কি হয় লেজিছলেচাৰৰ পাৰ্ট হয় বা পাৰ্লিয়ামেণ্টৰ তেওঁ পাৰ্ট হয় ঠিক আছে পাৰ্লিয়ামেণ্ট আমাৰ যিখন আছে চেণ্ট্ৰেল পাৰ্লিয়ামেণ্ট তাৰে তেওঁ পাৰ্ট হয় ঠিক আছে তেনেকৈ যিবিলাক দেশত পাৰ্লিয়ামেণ্টাৰী মানে ফৰ্ম অফ গভৰ্ণমেণ্ট চলে চবতে এনেকুৱা হয় তাৰে যিজন প্ৰাইম মিনিষ্টাৰ থাকিব বা তাৰে যিজন হেড থাকিব ঠিক আছে ৰিয়েল হেড যিজন থাকিব ৰিয়েল এক্সিকিউটিভ যিজন থাকিব তেওঁ কি হয় মানুহে ডাইৰেক্টলি তেওঁক ইলেক্ট কৰে তেওঁ যিখন চেণ্ট্ৰেল পাৰ্লিয়ামেণ্ট থাকিব বা লেজিছলেচাৰ থাকিব তাৰ তেওঁ কি হয় পাৰ্ট হয় কিন্তু প্ৰেচিডেঞ্চিয়েল ফৰ্ম অফ গভৰ্ণমেণ্টত কি হয় তেওঁ ইয়াতে দুই ধৰণৰ হেড নাথাকে সাধাৰণতে ঠিক আছে এজনেই থাকে হেড সেইজন থাকে কোন প্ৰেচিডেণ্ট নিজে ঠিক আছে প্ৰেচিডেণ্টে হেড থাকে সেইকাৰণে আমেৰিকাত আমি নুশুনো যে আমেৰিকাত প্ৰাইম মিনিষ্টাৰো আছে আৰু প্ৰেচিডেণ্টো আছে কাৰণ তাতে সেইজনেই থাকে আৰু সেইজন হৈছে হেড হৈছে প্ৰেচিডেণ্ট দুই নম্বৰ তাৰ প্ৰেচিডেণ্ট যিজন আছে তেওঁ পাৰ্লিয়ামেণ্ট যিখন আছে তাত তাৰ পাৰ্লিয়ামেণ্টৰ পাৰ্ট নহয় তেওঁ পাৰ্লিয়ামেণ্টৰ লগত কোনো ৰিলেশ্যন নাথাকে ঠিক আছে অলদো তেওঁকো মানুহে ডাইৰেক্টলিয়ে ইলেক্ট কৰে ঠিক আছে তেওঁকো মানুহে ডাইৰেক্টলি ইলেক্ট কৰে তো এই ধৰণৰ ডিফাৰেঞ্চ থাকে পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট আৰু প্ৰেচিডেঞ্চিয়েল ফৰ্ম অফ গভৰ্ণমেণ্টত আমেৰিকাৰ প্ৰেচিডেণ্টে পাৰ্লিয়ামেণ্টত গৈ আনচাৰ দিব নালাগে ঠিক আছে কিন্তু আমাৰ ইণ্ডিয়ান প্ৰাইম মিনিষ্টাৰ বা যিবিলাক হেড থাকে অন্য ছিষ্টেমতো পাৰ্লিয়ামেণ্টাৰী যদি ছিষ্টেম ক'ৰবাত থাকে তেওঁ পাৰ্লিয়ামেণ্টত গৈ এনচাৰ দিবলৈ বাধ্য হয় ঠিক আছে আৰু মিনিষ্ট্ৰী যিখন ফৰ্ম হয় যিকেইজন মিনিষ্টাৰ থাকে সেই মিনিষ্টাৰসকলক সেই পাৰ্লিয়ামেণ্টৰ পৰাই চুজ কৰিবলৈ বাধ্য ইয়াত আমাৰ যিমান মিনিষ্টাৰ আছে আমি চব এইটো কথা জানো যে চবেই এম পি হ'বই লাগিব সেয়া লাগিলে ৰাজ্যসভাৰ এম পি হওক বা লোকসভাৰ এম পি হওক যেনেকৈ বৰ্তমান সময়ত আমি যদি চাওঁ নিৰ্মলা সীতাৰমণ তাৰপিছত আৰু কোন আছে জয়শংকৰ তেওঁলোক মিনিষ্টাৰ হয় কিন্তু তেওঁলোক ৰাজ্যসভাৰ এম পি সেইটো কাৰণে তেওঁ মিনিষ্টাৰ হ'ব পাৰিছে আৰু বাকী যিমানখিনি মিনিষ্টাৰ আছে বহুতখিনি আমাৰ নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি সৰ্বানন্দ সোণোৱাল তেওঁলোক ক'ৰ হয় তেওঁ লোকসভাত তেওঁলোক এম পি সেইকাৰণেহে মিনিষ্টাৰ হ'ব পাৰিছে আৰু এম পি ক'ত থাকে আমাৰ পাৰ্লিয়ামেণ্টতে থাকে পাৰ্লিয়ামেণ্টনো কি ৰাজ্যসভা লোকসভা আৰু প্ৰেচিডেণ্টক মিলাই পেলাই পাৰ্লিয়ামেণ্ট বুলি কয় আমাৰ ইণ্ডিয়াত ঠিক আছে গতিকে আমাৰ পাৰ্লিয়ামেণ্টৰ পাৰ্ট হ'বই লাগিব তাৰ যিকেইজন মিনিষ্টাৰ থাকে ওকে কিন্তু প্ৰেচিডেঞ্চিয়েল ফৰ্ম অফ গভৰ্ণমেণ্টত কি হয় তেওঁলোক কোনোবা মিনিষ্টাৰ হ'বলৈ তাততো ছেক্ৰেটাৰী বুলি কয় ঠিক আছে ফৰেইন ছেক্ৰেটাৰী ডিফেন্স ছেক্ৰেটাৰী আমাৰ এটা যেনেকৈ ফৰেইন মিনিষ্টাৰ ডিফেন্স মিনিষ্টাৰ বুলি কয় তাতে ফৰেইন ছেক্ৰেটাৰী আমেৰিকাত ডিফেন্স ছেক্ৰেটাৰী তেনেকৈ কয় তো তেওঁলোক এম পি এম এল এ বা কিবা নহ'লেও হয় তাতে ঠিক আছে ৰাষ্ট্ৰপতিয়ে তেওঁলোকক ডাইৰেক্টলি বনাব পাৰে ৰাষ্ট্ৰপতিয়ে যদি যাক বিচাৰে কোনোবা ইলেকশ্যন নেখেলা মানুহ এজনকো কি কৰিব পাৰে ৰাষ্ট্ৰপতিয়ে তাতে ফাইনেন্স ছেক্ৰেটাৰী বা তাতে ডিফেন্স ছেক্ৰেটাৰী এইবোৰ পোষ্ট দিব পাৰে বনাব পাৰে যদি আমেৰিকাৰ প্ৰেচিডেণ্টে বিচাৰে তেওঁ ঘৰৰ মানুহ কোনোবাকো নি পেলাই এজন মিনিষ্টাৰ বনাই দিব পাৰে প্ৰেচিডেঞ্চিয়েল ফৰ্মটো এনেকৈ বেলেগ হয় পাৰ্লিয়ামেণ্টাৰী ফৰ্মৰ পৰা তো আমেৰিকাই সেইটো ফ'ল' কৰে আমি ইণ্ডিয়াই ফ'ল' কৰোঁ পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট ঠিক আছে তো গম পালোঁ গোটেইকেইটা বস্তু আমি তো এতিয়া আমি যদি ইণ্ডিয়াখনক ধৰোঁ কেনেকৈ ধৰিম আমি ইণ্ডিয়াক আমি ক'ত ধৰিম প্ৰথম কথা ডেম'ক্ৰেচি হয় ইণ্ডিয়া ৰিপাব্লিক হয়নে মনাৰ্কি হয় ইণ্ডিয়া ৰিপাব্লিক কাৰণ আমাৰ হেড ৰাষ্ট্ৰপতি থাকে গোটেই আমাৰ দেশৰ হেড ঠিক আছে তাৰপিছত যদি চাওঁ আমি ফেডাৰেল নে ইউনিটাৰী আমাৰতো এখন চৰকাৰে নাই আমাৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰ দুখনেই আছে গতিকে আমি ফেডাৰেল ঠিক আছে তাৰপিছত যদি চাওঁ আমি পাৰ্লিয়ামেণ্টাৰী ফৰ্ম ইউজ কৰোঁ নে প্ৰেচিডেঞ্চিয়েল আমি কৰোঁ পাৰ্লিয়ামেণ্টাৰী ফৰ্ম আমাৰ প্ৰেচিডেণ্ট আছে এনেকুৱা নাই যে এনেকুৱা নহয় কিন্তু আমাৰ গোটেই পাৱাৰটো দেশ চলোৱাৰ পাৰ্লিয়ামেণ্টৰ হাতত আছে ঠিক আছে মই আৰু এটা কৈ দিওঁ ইয়াতে ডিফাৰেঞ্চ এই পাৰ্লিয়ামেণ্টাৰী আৰু প্ৰেচিডেঞ্চিয়েলৰ যে পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্টত গোটেই দেশ চলোৱাৰ অধিকাৰটো পাৰ্লিয়ামেণ্টৰ হাতত থাকে আৰু প্ৰেচিডেঞ্চিয়েল ফৰ্ম অফ গভৰ্ণমেণ্টত গোটেই দেশ চলোৱা পাৱাৰটো প্ৰেচিডেণ্টৰ হাতত থাকে সেইটো এটা বেছিক ডিফাৰেঞ্চ পাৰ্লিয়ামেণ্টাৰী আৰু প্ৰেচিডেঞ্চিয়েল পাৰ্লিয়ামেণ্টাৰীটোক আমি অসমীয়াত কি বুলি কওঁ সংসদীয় পদ্ধতিৰ চৰকাৰ আৰু প্ৰেচিডেঞ্চিয়েল ফৰ্মটো আমি কি বুলি কওঁ ৰাষ্ট্ৰপতীয় পদ্ধতিৰ চৰকাৰ বুলি কওঁ ঠিক আছে তো বুজিলোঁ আমাৰ ইণ্ডিয়াৰ কাৰণে কেনেকৈ আহিম আমি ইয়াৰ পৰা আমি ইয়াতে আহিম ৰিপাব্লিক হয় ইণ্ডিয়া ফেডাৰেল হয় দেন ইণ্ডিয়া পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট ফ'ল' কৰে ঠিক আছে ইণ্ডিয়া ইয়াতে থাকিব তাৰমানে আমি এই যদি মেপখনত চাওঁ চ' বহুতখিনি কথা আমি বুজি ল'লোঁ এতিয়া চেপ্টাৰটো আমাৰ পদ হৈ যাব ঠিক আছে ইমানখিনি ইয়াৰে বহুত কথা আমাৰ ভিতৰত দিয়া আছে ঠিক আছে এতিয়া আমি এটা এটাকৈ সেইখিনি চাম ঠিক আছে চ' এইখিনি কথা যিখিনি দিয়া আছিলে আমি এইখিনিকে পঢ়িলোঁ ইমান দেৰি ঠিক আছে বৰ্তমান যুগত পৃথিৱীত জনপ্ৰিয় হৈ পৰা গণতান্ত্ৰিক পদ্ধতি শাসন ব্যৱস্থাৰ চৰকাৰসমূহক একক কেন্দ্ৰীয় যুক্তৰাষ্ট্ৰীয় সংসদীয় আৰু ৰাষ্ট্ৰপতীয় এই চাৰিটা
শ্ৰেণীত ভগোৱা হয় আমি যিকেইটা এইমাত্ৰ কথা পাতিলোঁ ঠিক আছে ইয়াৰ বিষয়ে আমি আলোচনা কৰিম প্ৰথমে আমি সংসদীয় পদ্ধতি চৰকাৰৰ বিষয়ে আলোচনা কৰিম ঠিক আছে আমি যে পঢ়িছিলোঁ ইয়াৰে সংসদীয় মানে এইটো পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্টৰ বিষয়ে আমি কথা পাতিম তাৰপিছত আমি প্ৰেচিডেঞ্চিয়েলৰ বিষয়ে পাতিম ইউনিটাৰী বিষয়ে পাতিম ফেডাৰেলৰ বিষয়ে পাতিম ইয়াতে সংসদীয় পদ্ধতি চৰকাৰৰ বিষয়ে কৈছে বৰ্তমান সময়ত বহু সমাদৃত চৰকাৰ হৈছে সংসদীয় পদ্ধতি চৰকাৰ প্ৰকৃততে কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ সম্পৰ্কৰ ওপৰত ভিত্তি কৰি এই চৰকাৰক সংসদীয় পদ্ধতি চৰকাৰ বোলা হৈছে এই চৰকাৰৰ জন্মস্থান হৈছে ইংলেণ্ড চ' কুৱেশ্যন এইটো আহিব এতিয়া ঠিক আছে এডিআৰিত আহিলে এনেকুৱা আহিব যে পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট যিটো আছে সেইটো ক'ত আৰম্ভ হৈছিলে ইংলেণ্ডত সেইবাবে ইয়াক ৱেষ্ট মিনিষ্টাৰ মডেল বুলি কোৱা হয় এইটো এটা ইম্পৰ্টেণ্ট ইংলেণ্ডৰ ৱেষ্ট মিনিষ্টাৰ বুলি এটুকুৰা জেগা আছে সেইটো কাৰণে ইয়াক কি বুলি কোৱা হয় ৱেষ্ট মিনিষ্টাৰ মডেল বুলিও কোৱা হয় এইটো ইম্পৰ্টেণ্ট ঠিক আছে এইটো পৰীক্ষাত আহিছে সেইকাৰণে ডাইৰেক্টকৈ দিয়াও আছে তো কোন ধৰণৰ চৰকাৰ ৱেষ্ট মিনিষ্টাৰ মডেল বুলি কোৱা হয় সেইটো আহিব সেইটো হৈছে পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট বা সংসদীয় পদ্ধতি চৰকাৰ এতিয়া সংসদীয় পদ্ধতি চৰকাৰৰ বৈশিষ্ট্য কি কেনেকুৱা হয় সংসদীয় পদ্ধতি চৰকাৰবিলাক যাতে প্ৰথম কৈছে দুজন মুৰব্বী থাকে ঠিক আছে এই চৰকাৰ দুজন মুৰব্বী আছে প্ৰকৃত কাৰ্যপালিকা এজন আৰু আনজন নামমাত্ৰ কাৰ্যপালিকা মই ক'লোৱেই সেইটো কথা অলৰেডি ঠিক আছে প্ৰকৃত কাৰ্যপালিকা কোন থাকে আমাৰ প্ৰধানমন্ত্ৰী থাকে যেনেকৈ ইংলেণ্ডতো আছে আৰু নামমাত্ৰ কাৰ্যপালিকা ৰাষ্ট্ৰপতি থাকে নহ'লে ৰজা ৰাণী যেনেকৈ ইংলেণ্ডত যদি কওঁ ৰজা ৰাণী ঠিক আছে আৰু নামমাত্ৰ কাৰ্যপালিকাজন যদি ৰজা বা ৰাণী হয় তাক আমি কি বুলি কৈ দিওঁ মনাৰ্কী বুলি কৈ দিওঁ কনষ্টিটিউচনেল মনাৰ্কী বা লিমিটেড মনাৰ্কী বুলি কওঁ আৰু যিজন নামমাত্ৰ কাৰ্যপালিকা যদি প্ৰেচিডেণ্ট হয় তেতিয়া আমি তাক কি বুলি কওঁ ৰিপাব্লিক বুলি কওঁ আমাৰ ইণ্ডিয়া এখন ৰিপাব্লিক যেনেকৈ 2 নম্বৰ কাৰ্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰ সদস্য অ'কে কাৰ্যপালিকা মানে এক্সিকিউটিভ ঠিক আছে মই অলৰেডি বুজাইছোঁ আগতে যে তিনিটা আমাৰ অৰ্গেন গভৰ্ণমেণ্টৰ জুডিচিয়েৰী এক্সিকিউটিভ আৰু কি আছিলে আমাৰ লেজিছলেচাৰ হয়নে এই লেজিছলেচাৰ মানেনো কি এই পাৰ্লিয়ামেণ্টৰ কথাই কৈছে ঠিক আছে আমাৰ পাৰ্লিয়ামেণ্ট কিহেৰে ফৰ্ম হয় বেছিকেলি আমাৰ পাৰ্লিয়ামেণ্ট দুটা বস্তু দি ফৰ্ম হয় আৰু এটা তাৰ লগত থাকে ঠিক আছে আমাৰ পাৰ্লিয়ামেণ্ট তিনিটা বস্তু দি ফৰ্ম হয় প্ৰেচিডেণ্ট থাকে পাৰ্লিয়ামেণ্টৰ পাত ৰাজ্যসভা আৰু লোকসভা ঠিক আছে এই লোকসভা আৰু ৰাজ্যসভাকে আমি বেছিকেলি পাৰ্লিয়ামেণ্ট বুলি কওঁ কিন্তু লগত প্ৰেচিডেণ্টকো ধৰা হয় ঠিক আছে পৰীক্ষাত যদি আহে যে ভাৰতীয় সংসদ কিহেৰে গঠিত ৰাষ্ট্ৰপতি লোকসভা আৰু ৰাজ্যসভা তিনিওটা মিলাই পেলাই ঠিক আছে এতিয়া এক্সিকিউটিভ কোন থাকে যিসকল আমাৰ মিনিষ্টাৰ্ছ আছে তেওঁলোকক আমি এক্সিকিউটিভ বুলি কওঁ ঠিক আছে আৰু পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্টত কেনেকুৱা হয় বুলি কৈছে কাৰ্যপালিকা সদস্যসকল বিধানমণ্ডলৰো সদস্য ঠিক আছে কেনেকৈ আমাৰ যদি আমি সংসদখন চাওঁ এইখন ঠিক আছে ধৰি ল'লোঁ এখন লোকসভা ঠিক আছে ইয়াতে আমাৰ বিভিন্ন কোন থাকে এম পিবিলাক থাকে হয়নে এম পিবোৰ থাকে এম পিছবিলাক থাকে তো আমাৰ যিসকল মিনিষ্টাৰ থাকে তেওঁলোকনো কোন মই অলৰেডি কৈছোঁ এই এম পিসকলৰ মাজৰ কেইজনমান মিলি পেলাই কি হয় মিনিষ্টাৰ হয় হয়নে আৰু এইখন আমাৰ কি বিধানমণ্ডল মানে পাৰ্লিয়ামেণ্ট আৰু এইখিনি কি আমাৰ মিনিষ্টাৰসকল কোন কাৰ্যপালিকা তো এই যে কাৰ্যপালিকা আছে আমাৰ মিনিষ্টাৰসকল তেওঁলোক বিধানমণ্ডলৰ পাৰ্ট নহয় জানো হয়নে নহয় তো সেইটো এটা বৈশিষ্ট্য আমাৰ পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্টৰ এগেইন ইউ এছত আমেৰিকাত তেনেকুৱা নহয় তেওঁলোকৰ যিখিনি মিনিষ্টাৰ থাকে তেওঁলোক পাৰ্লিয়ামেণ্টৰ নহ'বও পাৰে হ'বও পাৰে ঠিক আছে তেওঁ মই ক'লোঁ অলৰেডি প্ৰেচিডেণ্টৰ যাৰ মন যায় তাকে ল'ব পাৰে তাতে ঠিক আছে তাৰপিছত বিধানমণ্ডলৰ কাৰ্যপালিকাৰ ওচৰ সম্বন্ধ তেওঁলোকৰ সম্বন্ধ ওচৰ হয় যিহেতু একেলগে বহে তেওঁলোকে কথা ডিছকাছ হয় সকলোবিলাক তেওঁলোকৰ এটা সম্পৰ্ক সদায় থাকে তাৰপিছত মন্ত্ৰী পৰিষদ বিধানমণ্ডলৰ ওচৰত সদায় দায়বদ্ধ আমি দেখোঁ ন কিছুমান বস্তু যে আমাৰ যেতিয়া ডিবেটবিলাক যে হৈ থাকে পাৰ্লিয়ামেণ্টত আমাৰ অসমতো আমি যদি ৰাজ্যবিলাকতো যদি আমি বিধানসভাবিলাকত চাওঁ যিবোৰ ডিবেট হৈ থাকে তাত সদায় কি হয় বাৰু এই এম পি যিসকল থাকে ন এম পি যিসকল তেওঁলোক কোননো তেওঁলোক বিধানমণ্ডলৰ পাৰ্ট তেওঁলোকে কাক কুৱেশ্যন কৰি থাকে মিনিষ্টাৰবিলাকক তেওঁলোকে মিনিষ্টাৰ যিখিনি আছে তেওঁলোকক বাৰে বাৰে কুৱেশ্যন কৰে তো তেওঁলোকে কুৱেশ্যনৰ এনচাৰ দিবলৈ বাধ্য কাক এই বিধানমণ্ডলত যিমান মানুহ বহি আছে এম পি বা হওক বা এম এল এ হওক তেওঁলোকক ৰিপ্লাই দিবলৈ এনচাৰ দিবলৈ বাধ্য সেইটোৱে কৈছে মন্ত্ৰী পৰিষদ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ ঠিক আছে তাৰপিছত মন্ত্ৰী পৰিষদৰ সামূহিক দায়বদ্ধতা আৰু মন্ত্ৰী পৰিষদ যিখিনি থাকে তেওঁলোক গোটেই বিধানমণ্ডলৰ প্ৰতি সামূহিকভাৱে কালেক্টিভলি তেওঁলোক কি হয় দায়বদ্ধ হয় সকলোৰে প্ৰতি সকলোৱে একেলগে এনচাৰ দিবলৈ বাধ্য যদি সোধে কিবা এইকেইটা হৈছে আমাৰ কি বৈশিষ্ট্যকাৰ পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্টৰ ঠিক আছে এতিয়া সংসদীয় পদ্ধতি চৰকাৰ কি হয় তাৰ আমি যিকেইটা গুণ কি কয় বৈশিষ্ট্যকেইটা আমি গম পালোঁ এতিয়া তাৰ গুণ বিষয় চাওঁ আমি ঠিক আছে এডভান্টেজ আৰু ডিছএডভান্টেজ এইকেইটা আমি ক'ম এডভান্টেজ বা আমি মেৰিটছ বুলি ক'ব পাৰোঁ ঠিক আছে কাৰ সংসদীয় পদ্ধতি চৰকাৰ পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্টৰ ইয়াতে কৈছে 1 নম্বৰ সংসদীয় পদ্ধতি চৰকাৰ কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সুসম্পৰ্ক সহযোগিতা থাকে ফলত যিকোনো সমস্যা আইনৰ মাজেদি সমাধান কৰিব পাৰি যিহেতু
সম্পৰ্কটো থাকে গতিকে যিকোনো সমস্যা সমাধান কৰিবলৈ সহজ হয় সেইটো এটা কৈছে এই চৰকাৰ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হোৱাৰ বাবে দেশ আৰু জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীতে কোনো কাম কৰিব নোৱাৰে তেওঁলোক যিহেতু দায়বদ্ধ হয় বিধানমণ্ডলৰ ওচৰত চৰকাৰখন গতিকে চৰকাৰ মানে কোন আৰু সেই মন্ত্ৰীখিনিৰ কথাই কৈছে তেওঁলোকে নিজৰ স্বইচ্ছাৰে যিকোনো কাম কৰিব নোৱাৰে যিহেতু সদায় পাৰ্লিয়ামেণ্টত আহিব লাগিব এনচাৰ দিবই লাগিব কিবা হ'লেই সদায় কুৱেশ্যন সুধিব MP বিলাকে ঠিক আছে সেইটো কাৰণে বেয়া কাম কৰিব নোৱাৰে 3 নম্বৰ সংসদীয় পদ্ধতি চৰকাৰৰ কাৰ্যপালিকাই স্বেচ্ছাচাৰী কাম কৰিব নোৱাৰে ক্ষমতাত থকা ৰাজনৈতিক দলে যদি স্বেচ্ছাচাৰী কাম কৰে তেনে তেতিয়া বিধানমণ্ডলৰ অনাস্থা প্ৰস্তাৱে একেটা কথাই কৈছিল সংসদীয় পদ্ধতি চৰকাৰে জনমতক সদায় গুৰুত্ব দি কাৰ্য সম্পাদন কৰে সদায় জনমতক গুৰুত্ব দিব লাগে জনমত মানে মানুহে কি বিচাৰে সেইটো প্ৰতি সদায় গুৰুত্ব দিব লাগে নহ'লে অন্যথা কি থাকে বিৰোধী পক্ষ থাকে আমি বিৰোধী দলৰ কথা পঢ়িছোঁ অলৰেডি হয়নে তো বিৰোধী দল ক'ত থাকে এনেকুৱা পাৰ্লিয়ামেণ্টতে থাকে এতিয়া আমেৰিকাত পাৰ্লিয়ামেণ্টখন বহে ইয়াতে ঠিক আছে এখন পাৰ্লিয়ামেণ্ট আৰু প্ৰেচিডেণ্ট আছে ক'ৰবাত ঠিক আছে আৰু প্ৰেচিডেণ্টৰ লগত যিবিলাক মিনিষ্টাৰ আছে সেইবিলাক আছে ক'ৰবাত কাৰণ ইহঁতে প্ৰেচিডেণ্ট আৰু মিনিষ্টাৰখিনি ইয়াৰ পাৰ্ট নহয় গতিকে ইহঁতে ক'ত কুৱেশ্যন সুধিব পাৰিব নোৱাৰে কুৱেশ্যন সুধিব হয়নে কিন্তু আমাৰ ইণ্ডিয়াত কি হয় এই যে মিনিষ্ট্ৰীখিনি আছে প্ৰাইম মিনিষ্টাৰ যে আছে হেড এই গোটেইখিনি ইয়াৰে পাৰ্ট মানে ইয়াৰ ভিতৰতে থাকে তেওঁলোক ভিতৰতে বহে ইয়াৰে মানুহ হয় ঠিক আছে ইয়াৰে কেইজনমান মিনিষ্টাৰ হয় গতিকে তাতে বহে বাকী MP বিলাকে কুৱেশ্যন সুধিব পাৰে যিহেতু কি হোৱা নাই এইবোৰ আমি দেখিয়ে থাকোঁ তো সেইটো কাৰণেও এইখন ভাল এইবিলাক হৈছে ইয়াৰ গুণ আমি ভাল দিশবিলাক পঢ়ি আছোঁ পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্টৰ এই চৰকাৰ নমনীয় চৰিত্ৰ এই চৰকাৰ কাৰ্যপালিকাৰ পৰিৱৰ্তনৰ প্ৰক্ৰিয়া সহজ কাৰ্যপালিকা পৰিৱৰ্তনৰ প্ৰক্ৰিয়া সহজ ওকে ইয়াতে কি হয় মিনিষ্ট্ৰী চেঞ্জ কৰিব পাৰিব তাপত ঠিক আছে বহুত সহজতে মিনিষ্ট্ৰী চেঞ্জ কৰিব পাৰি আজি এখন এটা পাৰ্টি চৰকাৰ চলাই আছে যদি সেই পাৰ্টিটোৰ ওচৰত ছাপৰ্ট নাথাকে বেলেগ পাৰ্টিয়ে চৰকাৰ গঠন পটককৈ কৰিব পাৰে সেইটো এটা ইজি হয় আকৌ ইলেকশ্যন পাতিব লগা নহয় এতিয়া ইয়াৰ আমি ডিছএডভান্টেজ বা আমি ডিমেৰিটছ যদি চাওঁ সংসদীয় পদ্ধতি চৰকাৰৰ যদি কোনো এটা ৰাজনৈতিক দলৰ বিধানমণ্ডলৰ সংখ্যাগৰিষ্ঠ লাভ কৰি চৰকাৰ গঠন কৰিব নোৱাৰে তেতিয়া মৰ্চা চৰকাৰ গঠিত হয় আৰু মৰ্চা চৰকাৰ অস্থায়ী হয় মৰ্চা চৰকাৰৰ বিষয়ে আমি পঢ়িছোঁ এই এনেকুৱা ফৰ্মত আমাৰ পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্টত কি হয় যদি কোনো দলে সংখ্যাগৰিষ্ঠ নাপায় তাত তেতিয়া কি হয় মৰ্চা চৰকাৰ কোৱালিশ্যন গভৰ্ণমেণ্ট আমি অলৰেডি ধুনীয়াকৈ পঢ়িছোঁ আগৰ ক্লাছত এইখিনি কথা তো গঠন কৰিব লগা আৰু মৰ্চা চৰকাৰৰ বিষয়ে আমি অলৰেডি জানো যে সেইবোৰ ক্ষণস্থায়ী কেতিয়া ভাঙি যায় কি হয় ঠিক নাই সেইটো এটা ইয়াতে ডিমেৰিট এই চৰকাৰ মন্ত্ৰীসকলৰ বিভাগীয় কাম কাজত প্ৰায় অনভিজ্ঞ হোৱাৰ বাবে বহু সময়ত আমোলাসকলৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় ফলত চৰকাৰৰ কাম কাজত আমোলাসকলৰ প্ৰভাৱ বেছি হয় আৰু চৰকাৰখন আমোলাতান্ত্ৰিক বিউৰ'ক্ৰেটিক হৈ পৰে ঠিক আছে ইয়াতে কি কৈছে যে মিনিষ্টাৰ কোন হ'ব আমাৰ এই এনেকুৱা চৰকাৰবিলাকত পাৰ্লিয়ামেণ্টাৰী ফৰ্ম গভৰ্ণমেণ্টৰ মিনিষ্টাৰ কোন হ'ব লাগিব আমি বাধ্যতামূলক কৰি দিছোঁ কোন হ'ব লাগিব ইয়াৰে মাজৰ কোনোবা MP হ'ব লাগিব ঠিক আছে এতিয়া ইয়াৰে মাজৰ MP জনক যদি কোনো মিনিষ্টাৰ বনাই দিয়ে আৰু সেই MP জনে যদি তেওঁ সেই বস্তুটোৰ বিষয়ে নাজানে যিটো ডিপাৰ্টমেণ্টত তেওঁক মিনিষ্টাৰ বনাইছে সেইটো বিষয়ে যদি তেওঁ নলেজ নাথাকে তেতিয়াহ'লে তেওঁ কাৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব যিবিলাক অফিচাৰবিলাক আছে সেই মিনিষ্ট্ৰীটোৰ আণ্ডাৰ IAS অফিচাৰ হয়নে ACS অফিচাৰ সেইবিলাকৰ ওপৰত ডিপেণ্ড কৰিব লাগিব আৰু তাৰ ফলত কি হ'ব তেওঁ মিনিষ্টাৰজনে একো নাজানে তেওঁলোকৰ ওপৰত বাৰে বাৰে ভৰসা কৰিব লগা হ'ব কিন্তু আমেৰিকাৰ যিটো ফৰ্ম তাত যিহেতু মিনিষ্টাৰ যাক তাক বনাব পাৰে সেইকাৰণে প্ৰেচিডেণ্টৰ হাতত পাৱাৰ থাকে যে বোলে আমাৰ যি ইকনমিক্সত ফাইনেন্স মিনিষ্টাৰ আমি কাক বনাম বোলে আমাৰ দেশত একদম ধুনীয়া এজন বহুত ভাল ইকনমিষ্ট আছে বিচাৰিলে তেওঁকো ডাইৰেক্টলি কি কৰিব পাৰে মিনিষ্টাৰ বনাই দিব পাৰে কিন্তু আমাৰ ইয়াত হ'লে কি কৰিব লাগিব তেওঁক মিনিষ্টাৰ বনাবলৈ হ'লে তেওঁ পাৰ্লিয়ামেণ্টলৈ আহিব লাগিব ইলেকশ্যন খেলি পেলাই তেতিয়াহে পাৰিব মিনিষ্টাৰ বনিব তো সেইটো এটা দুখ বুলি কৈছে ঠিক আছে তাৰপিছত 3 নম্বৰ ক্ষমতা পৃথকীকৰণ নীতি নথকাৰ বাবে সংসদীয় পদ্ধতি চৰকাৰত মন্ত্ৰী পৰিষদৰ হাতত বিধায়িনী আৰু কাৰ্যকৰী ক্ষমতা ন্যস্ত থাকে যাৰ ফলত মন্ত্ৰী পৰিষদে একনায়কত্ববাদী শাসন চলোৱাৰ সম্ভাৱনা থাকে ইয়াতে দুখন সংসদ মানে কি কয় দুটা ছিষ্টেম যিহেতু নাথাকে ঠিক আছে গোটেই যিখিনি পাৱাৰ থাকে মিনিষ্টাৰবিলাকৰ হাততে থাকে আমি দেখুৱেই গোটেই দেশখন এবাৰ ইলেকশ্যন জিকাৰ পিছত তেওঁলোকৰ হাততে পাৱাৰ থাকে গোটেইখিনি চ' তাৰ ফলত তেওঁলোকে কেতিয়াবা কি হয় তেওঁলোকে একনায়কত্ববাদী এটা মনোভাৱ দেখুওৱা আমি লক্ষ্য কৰোঁ সেইটো এটা বেয়া গুণ এনে শাসন ব্যৱস্থাত দলীয় প্ৰথাই বিশেষ গুৰুত্ব লাভ কৰে দলবিলাকৰ মাজত থকা অন্তঃকণ্ডলে ৰাজনীতি বিষাক্ত কৰে আৰু চৰকাৰৰ কাম কাজ এইটোতো একদম বঢ়িয়া এটা আমি বৰ্তমান সময়ত যিটো চলি আছে অসমত ঠিক আছে দলীয় ৰাজনীতি চলে ইয়াতে পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্টত কি হয় দলীয় ৰাজনীতি আমাৰ দলে কিমান ভোট পাব কেনেকৈ পাব তেতিয়াহে পাৱাৰত আহিব ভালকৈ নিজৰ হাতত বেছি MLA বা MP ছাপৰ্ট থাকিব সেইটো কাৰণে যি কোনো কাম কৰি দিব পাৰে এই দলবিলাকে যেনেকৈ বৰ্তমান সময়ত আমি অসমত দেখি আছোঁ উজনি নামনি হিন্দু মুছলিম এইবিলাক কিয় হৈ আছে এই দলীয় চৰকাৰৰ ছিষ্টেমটো থকাৰ কাৰণে তাৰপিছত সংসদীয় পদ্ধতি চৰকাৰৰ বিৰুদ্ধে উত্থাপিত হোৱা এটা অভিযোগ হ'ল এনে চৰকাৰত বিধানমণ্ডলৰ সদস্যসকল এবাৰ নিৰ্বাচিত হৈ অহাৰ পিছত তেওঁলোকে জনস্বাৰ্থ অৱজ্ঞা কৰিলেও পুনৰ নিৰ্বাচন নোহোৱালৈকে ভোটাৰসকলে কোনো কাৰ্যকৰী ব্যৱস্থা হাতত ল'ব নোৱাৰে ফলত ভোটাৰসকলে তেওঁলোকৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিসকলক কুকৰ্ম বহুদিন ধৰি সহ্য কৰিব লগা হয় তো এই ছিষ্টেমটোত আৰু এটা কথা কি হয় যে যিবিলাক মিনিষ্টাৰ্ছ থাকে সেই মিনিষ্টাৰবিলাক MPৰ পৰাই মিনিষ্টাৰ হয়নে তো তেওঁলোকে কি কৰিব লগা হয় নেক্সট ইলেকশ্যন নোহোৱালৈকে তেওঁলোক ধুনীয়াকৈ সেই পাৰ্লিয়ামেণ্টত থাকিব পাৰে যদি বেয়া কামো কৰি থাকে MP MLA সকলে তেতিয়াহ'লেও তেওঁলোকক আমি আঁতৰাব নোৱাৰোঁ আৰু আঁতৰাব নোৱাৰাৰ কাৰণে আমি সেই 5 বছৰলৈকে তাহাঁতে যি কাম কৰিলেও সহ্য কৰিব লগা হয় মানুহবিলাকে বিকজ এই ছিষ্টেমটোৱে তেনেকুৱা যে এবাৰ ভোট দিলে 5 বছৰলৈকে হৈ গ'ল সেইটো এটা বেয়া গুণ বুলি কৈছে আমাৰ সংসদীয় চৰকাৰ
ঠিক আছে, তো সংসদীয় চৰকাৰৰ বিষয়ে পঢ়িলোঁ। এতিয়া আমি আহোঁ ৰাষ্ট্ৰপতীয় চৰকাৰলৈ। ৰাষ্ট্ৰপতীয় চৰকাৰ, যি চৰকাৰত ক্ষমতাৰ পৃথকীকৰণ নীতিৰ দ্বাৰা কাৰ্যপালিকা আৰু বিধানমণ্ডল দুয়ো নিজৰ নিজৰ ক্ষেত্ৰত স্বাধীন, আৰু য'ত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয়। ইয়াতে কাৰ্যপালিকা বেলেগ, বিধানমণ্ডল বেলেগ। মানে বিধানমণ্ডলৰ কাম কি বাৰু, আমি অলৰেডি সেইটো কথা মই কৈছিলোঁ, আইন বনোৱা, ঠিক আছে, তেওঁলোকে ফ্ৰেম কৰে, ঠিক আছে। কোনে? বিধানমণ্ডল। বিধানমণ্ডল কোন হয় কৈছিলোঁ মই, যিবিলাক MP জিকি পেলাই যায় তেওঁলোক, ঠিক আছে। আমেৰিকাত কি হয়, এই বিধানমণ্ডল বেলেগ, বিধানমণ্ডলে কি কাম কৰে? ফ্ৰেম কৰে, ঠিক আছে। ফ্ৰেমিং এইটো কাম, আইন বনোৱা কামটো থাকে বিধানমণ্ডলৰ, ঠিক আছে। লেজিছলেচাৰ বুলি কওঁ আমি যাক, ঠিক আছে। এই আইন যিখিনি বনে সেইখিনিক এক্সিকিউট কৰাৰ দায়িত্ব কৰা থাকে এক্সিকিউটিভৰ, মানে মিনিষ্টাৰসকলৰ, যিকেইজন মিনিষ্টাৰ থাকে, ঠিক আছে। এই ধৰি লওক ইয়াতে 10জন 5জন কিবা মিনিষ্টাৰ আছে, তেওঁলোকৰ কাম কি? কৰাটো। ইণ্ডিয়াত কি হয়, এই মিনিষ্টাৰখিনি ইয়াৰ ভিতৰৰে পাৰ্ট হয়, মই কৈছোঁ ইয়াৰে যিবিলাক MP থাকে তাৰে মাজৰ কেইজনমান মিনিষ্টাৰ হয়। কিন্তু আমেৰিকাত কি হয় তেনেকুৱা নহয়, আমেৰিকাত মিনিষ্টাৰসকল টোটেলি বেলেগ, তেওঁলোক ইয়াৰ পাৰ্ট নহয়, তেওঁলোকক যাক তাক মিনিষ্টাৰ বনাই দিব পাৰে প্ৰেছিডেণ্টে, ঠিক আছে। এতিয়া সেইটোক কোৱা হয় কি? ক্ষমতাৰ পৃথকীকৰণ। তেওঁলোকৰ বেলেগ ক্ষমতা, এওঁলোকৰ বেলেগ ক্ষমতা, অ'কে। আৰু তেওঁলোকে এই মানুহখিনি এওঁলোকৰ ওচৰত দায়বদ্ধ নহয়, মিনিষ্টাৰখিনি পাৰ্লিয়ামেণ্টৰ মেম্বাৰসকলৰ ওচৰত দায়বদ্ধ নাথাকে, ঠিক আছে। তেনেকৈ চৰকাৰক আমি ৰাষ্ট্ৰপতীয় চৰকাৰ বুলি কওঁ, আৰু ইয়াৰে হেড থাকে ৰাষ্ট্ৰপতি। আমাৰ হেড কোন আছিলে ইয়াতে? এই মিনিষ্টাৰসকল যে থাকে ইয়াতে, তাৰ হেড কোন আছিলে? প্ৰাইম মিনিষ্টাৰ। উদাহৰণ আমেৰিকাৰ কথা দিয়া হৈছে ইয়াতে। বৈশিষ্ট্য কোনবিলাকক আমি ৰাষ্ট্ৰপতীয় চৰকাৰ বুলি কওঁ, আমি অলৰেডি পঢ়িছোঁ, এবাৰ চাওঁ, ঠিক আছে। ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰ প্ৰধানৰ মাজত পাৰ্থক্য নাই। তাৰ ৰাষ্ট্ৰৰ প্ৰধান কোন? ৰাষ্ট্ৰপতিয়ে। চৰকাৰৰ প্ৰধান ৰাষ্ট্ৰপতি। আমাৰ ইণ্ডিয়াত ৰাষ্ট্ৰপ্ৰধান কোন? আমাৰ প্ৰেছিডেণ্ট। আৰু চৰকাৰৰ প্ৰধান কোন? আমাৰ মিনিষ্টাৰ। আমেৰিকাত সেইটো নাই, ঠিক আছে। ক্ষমতাৰ পৃথকীকৰণ নীতি, ৰাষ্ট্ৰপতীয় চৰকাৰ কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয়। এইমাত্ৰ যদি বুজালোঁ, ক্ষমতা তেওঁলোকৰ বেলেগ বেলেগ, তেওঁলোকৰ কাম হ'ল আইন বনোৱা, এওঁলোকৰ কাম হ'ল সেই আইনখিনি কাৰ্যকৰী কৰা, ঠিক আছে। ৰাষ্ট্ৰপ্ৰধানৰ নিৰ্দিষ্ট কাৰ্যকাল, ৰাষ্ট্ৰপতীয় চৰকাৰ ৰাষ্ট্ৰপতিজন এক নিৰ্দিষ্ট কাৰ্যকালৰ বাবে নিৰ্বাচিত হয়। এইটো 5 বছৰৰ কাৰণে বা 4 বছৰৰ কাৰণে হয়। আমেৰিকাতটো কিমান হয়? 4 বছৰৰ কাৰণে হয়, ঠিক আছে। কিন্তু আমাৰ ইণ্ডিয়াত যিজন হেড থাকে, আমাৰ চৰকাৰৰ যিজন হেড থাকে, প্ৰাইম মিনিষ্টাৰ, তেওঁ কিবা ফিক্স কাৰ্যকাল আছে নেকি? এইটো কুৱেশ্যন মই মক টেষ্টত দিছিলোঁ। CMৰ, চিফ মিনিষ্টাৰৰ কাৰ্যকাল কিমান? 5 বছৰ, 3 বছৰ, 4 বছৰ, ওপৰৰ এটাও নহয়, এনেকৈ দিছিলোঁ। বহুতে মোক কুৱেশ্যন কৰিছে যে ছাৰ CM দেখোন 5 বছৰৰ কাৰণে বনে, এনেকুৱা কথা নহয়। সৰ্বানন্দ সোণোৱাল কি কয়, বহুত ষ্টেটত তেনেকুৱা উদাহৰণ আছে, ঠিক আছে, যে CM বনে 2 বছৰৰ পিছতে CMজন ভাঙি দি পেলাই বেলেগক CM বনাই দিব পাৰে, অ'কে। তো CMৰ যিজন CM হয় তেওঁ কাৰ্যকাল 5 বছৰ নাথাকে, বা চৰকাৰ ভাঙি পেলাই নতুনকৈ ইলেকশ্যন হ'ব পাৰে তাৰ ভিতৰতে, অ'কে। তো প্ৰাইম মিনিষ্টাৰৰ আমাৰ তেনেকুৱা, তেওঁ ফিক্স টাৰ্ম নহয়। আমেৰিকাত কিন্তু এবাৰ ৰাষ্ট্ৰপতি হ'লে 4 বছৰ এনি হাও কমপ্লিট কৰিব। যদি তেওঁৰ বিষয়ে যিটো ইম্পিচমেণ্ট হয় তেতিয়া বেলেগ কথা, ইম্পিচমেণ্ট যদি নহয় আৰু, ঠিক আছে, তেতিয়াহ'লে 4 বছৰ কৰিব। আমাৰ ইণ্ডিয়াৰ কিন্তু যিজন চৰকাৰৰ হেড আছে, প্ৰাইম মিনিষ্টাৰ, তেওঁক আমি কি কৰিব নোৱাৰোঁ, 5 বছৰ বুলি তেওঁ কাৰ্যকাল কৰি দিব নোৱাৰোঁ। প্ৰাইম মিনিষ্টাৰ যেতিয়া তেতিয়া সলনি হৈ যাব পাৰে, ঠিক আছে। কাইলৈ এতিয়া আজি মই কৈছোঁ অলৰেডি আগৰ ক্লাছত যে BJPৰ লগত TDP আৰু JDUৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ পাৰ্টিৰ ছাপোৰ্ট আছে। কাইলৈ যদি সেইটা পাৰ্টিৰ ছাপোৰ্ট উঠাই নি পেলাই কংগ্ৰেছৰ লগত দিলে বা বাকী পাৰ্টিবিলাকৰ লগত যদি দি পেলাই চৰকাৰ গঠন কৰে, এতিয়াই প্ৰাইম মিনিষ্টাৰ চেঞ্জ হৈ যাব, ঠিক আছে। গতিকে প্ৰাইম মিনিষ্টাৰ, চিফ মিনিষ্টাৰ কোনো ফিক্স কাৰ্যকাল নাথাকে আমাৰ ইয়াতে, যিজন চৰকাৰৰ হেড হয়, অ'কে। সেইটো কথা কৈছে ইয়াতে, এইটো কথা দিয়াও আছে, এজন ৰাষ্ট্ৰপতিক কেৱল মহাঅভিযোগৰ জৰিয়তে আঁতৰাব পাৰি। এইটো এটা জটিল প্ৰক্ৰিয়া নহয়, ঠিক আছে। আমাৰ ইণ্ডিয়াত কিন্তু প্ৰেছিডেণ্টৰ কিন্তু ফিক্স, ঠিক আছে। প্ৰেছিডেণ্টৰ ফিক্স 5 বছৰ থাকে, যদি ইম্পিচমেণ্ট নকৰে 5 বছৰ। কিন্তু আমাৰ চৰকাৰৰ হেড আমাৰ প্ৰেছিডেণ্ট নহয়, আমাৰ চৰকাৰৰ হেড কোননো? প্ৰাইম মিনিষ্টাৰহে। আমেৰিকা চৰকাৰৰ হেড কোন? প্ৰেছিডেণ্ট। আমেৰিকাত দুটাই তেওঁৱে হয়, ঠিক আছে, চৰকাৰৰ হেড বা দেশৰ হেড প্ৰেছিডেণ্টে। বিধানমণ্ডলৰ নিৰ্দিষ্ট কাৰ্যকাল, বিধানমণ্ডলৰ নিৰ্দিষ্ট কাৰ্যকাল থাকে। আমেৰিকাতো সেইটো হয়, এবাৰ যদি জিকি আহে সেই বিধানমণ্ডলখন তাত চলি থাকে, ঠিক আছে। এবাৰ জিকি আহিলে MP কেইজন 4 বছৰৰ কাৰণে ফিক্স। ইণ্ডিয়াত কিন্তু কি হ'ব পাৰে, ৰি ইলেকশ্যন হ'ব পাৰে আমাৰ, ঠিক আছে। যদি কোনো পাৰ্টিয়ে মেজৰিটি নাপায়, মাজতে কোৱালিশ্যন গভমেণ্ট বনি যায়, তেতিয়াহ'লে কি হ'ব পাৰে, ৰি ইলেকশ্যন। ধৰি ল'লোঁ কোৱালিশ্যন গভমেণ্ট বনালে, ঠিক আছে। এতিয়া মই কথা এটা ক'লোঁ, ধৰি ললোঁ যেনিবা TDP, চন্দ্ৰবাবু নাইডুৰ পাৰ্টি যে আছে, আৰু JDU, জনতা দল নীতিশ কুমাৰ, ঠিক আছে, নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু, তেওঁলোকে যেনিবা ক'লে যে আমি BJPৰ লগত নাথাকোঁ, ছাপৰ্টটো উঠাই ল'ম। BJP অকলেতো চৰকাৰ ফৰ্ম কৰিব নোৱাৰে। আৰু তাহাঁতে ক'লে যে আমি কংগ্ৰেছৰ লগতো নাযাওঁ, আমি একো নকৰোঁ, কাৰো লগত নাযাওঁ। তেতিয়া কি হ'ব বাৰু? তেতিয়া আকৌ ইলেকশ্যন হ'ব, ঠিক আছে, আকৌ ইলেকশ্যন হ'ব, চবতে MP পষ্ট গুচি যাব, অ'কে। তো আকৌ ইলেকশ্যন হ'লে তেতিয়া ভাঙি গ'ল আল্টিমেটলি বিধানমণ্ডল, ঠিক আছে। বিধানমণ্ডল মানে আমাৰ পাৰ্লিয়ামেণ্টৰ MP সকল যে হয়, সেইটো মই বাৰে বাৰে কৈছোঁ, ঠিক আছে, ভাঙি যাব। তো ফিক্স নহয়। কিন্তু আমেৰিকাত ফিক্স। আমেৰিকাত বিকজ চৰকাৰ গঠন কৰিব লগা নাই, তাত চৰকাৰ বেলেগকৈ চলি আছে,
অকল ৰাষ্ট্ৰপতিক ভোট দিয়ে মানুহে, বাকী ৰাষ্ট্ৰপতিয়ে কোন তাৰে মিনিষ্টাৰ কি হ'ব তাক চিলেক্ট কৰি লয়, ঠিক আছে। তাৰপিছত কেবিনেট মাথো পৰামৰ্শ দানকাৰী গোট। এই চৰকাৰ ৰাষ্ট্ৰপতিক সহায় কৰিবলৈ থকা কেবিনেটখন এটা পৰামৰ্শ দানকাৰী গোটহে। ৰাষ্ট্ৰপতিয়ে কেবিনেটৰ সদস্য, ছেক্ৰেটাৰী, সচিব সকলৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ বাধ্য নহয়। কেবিনেটৰ সদস্যসকলৰ কাৰ্যকাল ৰাষ্ট্ৰপতিৰ ইচ্ছা অনিচ্ছাৰ ওপৰত নিৰ্ভৰশীল। তো তাৰে যিসকল মিনিষ্টাৰ থাকে, অ'কে, সেই মিনিষ্টাৰসকলক ছেক্ৰেটাৰী বুলি কয়, মই অলৰেডি কৈছোঁ। তেওঁলোকক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে, ৰাষ্ট্ৰপতিয়ে দৰকাৰ হ'লে আঁতৰাই পেলাই বেলেগ এজনক আনিব পাৰে, যে তোমাক ভাল লগা নাই আঁতৰা, বেলেগ আহক, এনেকুৱা কৰিব পাৰে, ঠিক আছে। এটা কি কৈছে আৰু পৰামৰ্শ দানকাৰী, অকল ৰাষ্ট্ৰপতিক তেওঁলোকে পৰামৰ্শহে দিব পাৰে যে এনেকৈ কৰিলে ভাল বুলি, বাকী গোটেই কাম কোনে কৰিব? ৰাষ্ট্ৰপতি কৰিব। অনমনীয় সংবিধান ইম্পৰ্টেণ্ট হয়। ৰাষ্ট্ৰপতিয়ে চৰকাৰত এটা বস্তু দেখা যায় যে তাহাঁতৰ যিবিলাক সংবিধান থাকে সেইবিলাক বহুত ৰিজিড থাকে, ঠিক আছে, ফ্লেক্সিবল নহয়। মই অলৰেডি কৈছোঁ ৰিজিড আৰু ফ্লেক্সিবল কনষ্টিটিউশ্যন কি হয়। ৰিজিড কনষ্টিটিউশ্যন কি হয়? পটককৈ তাত সংশোধন কৰিব নোৱাৰি, আৰু অনমনীয় মানে ৰিজিড। আৰু নমনীয় সংবিধান যিবিলাক থাকে সেইবিলাকত সলনি কৰিব পাৰি, ঠিক আছে, বহুত ইজিলি সলনি কৰিব পাৰি। যেনেকৈ UK ইংলেণ্ডৰ সংবিধান, কিন্তু ভাৰতৰখন কেনেকুৱা? তাৰ মাজতে US আৰু ইংলেণ্ডৰ মাজতে ভাৰতৰখন অলপ কিছুমান আছে নমনীয়, কিছুমান অনমনীয়। যেনেকৈ আমাৰ ফাণ্ডামেণ্টেল ৰাইট বা বেছিক ষ্ট্ৰাকচাৰ সেইবিলাক সংশোধন কৰিব নোৱাৰোঁ, কিন্তু কিছুমান বস্তু আছে আমি যিবিলাক সংশোধন সহজে কৰিব পাৰোঁ, ঠিক আছে। তো যিখন ৰাষ্ট্ৰপতীয় চৰকাৰ থাকে তাত কেনেকুৱা হয়? অনমনীয় সংবিধান, ৰিজিড বা নন ফ্লেক্সিবল। এইখিনি হ'ল আমাৰ ৰাষ্ট্ৰপতীয় চৰকাৰৰ আমি বৈশিষ্ট্য পালোঁ। এতিয়া গুণ আৰু দোষ পঢ়িম, মানে মেৰিট আৰু ডিমেৰিট। ইয়াতে আমি এতিয়া চাম মেৰিটছ। ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজন এটা নিৰ্দিষ্ট কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱাৰ বাবে চৰকাৰখন স্থায়ী হয়, ঠিক আছে। তো ইয়াতে বিধানমণ্ডলৰ নিৰ্দিষ্ট কাৰ্যকাল থাকে, তেওঁলোকৰ কাৰ্যকাল থাকে, গতিকে স্থায়ী। কিন্তু ভাৰতত যদি চাওঁ আমি প্ৰধানমন্ত্ৰীজনৰ নিৰ্দিষ্ট কাৰ্যকাল নাথাকে, যেতিয়া তেতিয়া ভাঙি যাব পাৰে। ইংলেণ্ডতো কি হয় মই কৈছোঁ, ইংলেণ্ডতো কেনেকুৱা চলে? পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট চলে। সেইকাৰণে তাত ৰিচেণ্টলি প্ৰাইম মিনিষ্টাৰ চেঞ্জ হৈ গৈছিলে বহুত। বৰিছ জনছন আহিলে, তাৰপিছত ঋষি সুনাক আহিলে, আৰু মাজতে লেডি এগৰাকীও আহিছিলে, ঠিক আছে, চেঞ্জ হৈ থাকিছিলে। বিকজ পাৰ্লিয়ামেণ্টাৰী ফৰ্মত চেঞ্জ হয়, কিন্তু প্ৰেচিডেঞ্চিয়েলত চেঞ্জ নহয়, এজনীও থাকে। সেইটো এটা ভাল, চৰকাৰৰ আঁচনিবিলাক ইমপ্লিমেণ্টেশ্যনৰ কাৰণে ভাল, ঠিক আছে, এজনী মানুহ থাকিলে। যদি চেঞ্জ হৈ থাকে এবছৰ ছমাহৰ মূৰে সেইটোতো ভাল কথা নহয় ন। তো সেইটো কাৰণে এটা গুণ বুলি কৈছে সেইটো। 2 নম্বৰ, ক্ষমতাৰ পৃথকীকৰণৰ ব্যৱস্থাৰ বাবে চৰকাৰৰ তিনিওটা অংগই স্বাধীনভাৱে কাম কৰাৰ সুযোগ পায়। উল্লেখযোগ্য যে এই চৰকাৰত অৱৰোধন আৰু সন্তুলন, চেকছ এণ্ড বেলেঞ্চ নীতি থকাৰ বাবে চৰকাৰৰ কোনো অংগই স্বেচ্ছাচাৰী হ'ব নোৱাৰে। ইয়াতে কোনো অংগ স্বেচ্ছাচাৰী হ'ব নোৱাৰে, ঠিক আছে। জুডিচিয়ৰী হওক, এক্সিকিউটিভ হওক, লেজিছলেচাৰ হওক, কোনো স্বেচ্ছাচাৰী হ'ব নোৱাৰে। এইটোৱে সিটোৰ ওপৰত কি থাকে? চকু ৰাখে, যিটোক আমি কওঁ চেকছ এণ্ড বেলেঞ্চ, ঠিক আছে। কিন্তু তিনিওটাই নিজা নিজা স্বাধীনভাৱে কাম কৰি থাকে। 3 নম্বৰ, এনে চৰকাৰ জৰুৰীকালীন অৱস্থাৰ বাবে অতি উপযোগী। যিহেতু চৰকাৰৰ প্ৰকৃত ক্ষমতা ৰাষ্ট্ৰপতিজনৰ হাতৰ ওচৰত কেন্দ্ৰীভূত হৈ থাকে, গতিকে জৰুৰীকালীন অৱস্থাত অতি সহজে যিকোনো সিদ্ধান্ত লোৱা হয়। যদি কিবা জৰুৰীকালীন সিদ্ধান্ত ল'ব লগা হয়, ঠিক আছে, বোলে বেলেগ এখন দেশে আমাক আক্ৰমণ কৰিলে, এতিয়া আমি কি কৰিম? তাৰ কাৰণে এটা সিদ্ধান্ত ল'ব লাগে, ইমাৰ্জেঞ্চি। তেতিয়া ৰাষ্ট্ৰপতিজনে যিহেতু অকলে থাকে, তেওঁৱে সিদ্ধান্তৰ ওপৰত ডিপেণ্ড কৰিব গোটেই বস্তুটো। আৰু তেওঁৰ লগত যিকেইজন মিনিষ্টাৰ থাকে, মই কি কৈছোঁ, সেই মিনিষ্টাৰকেইজন ৰাষ্ট্ৰপতিয়ে নিজে নিয়োগ কৰে, আৰু তেওঁলোকৰ পৰামৰ্শবিলাক ৰাষ্ট্ৰপতিয়ে মানি ল'বলৈ বাধ্য নহয়, যিহেতু তো ৰাষ্ট্ৰপতিয়ে নিজে কৰিব পাৰে। কিন্তু আমাৰ ইণ্ডিয়াত হ'লে কি হ'ব? গোটেই পাৰ্লিয়ামেণ্টত পাৰ্মিশ্যন ল'ব লাগিব, ঠিক আছে, তাত এখন বিল পাছ কৰাব লাগিব, এটা মোচন পাছ কৰাব লাগিব, সেইবিলাক কৰি পেলাইহে আল্টিমেটলি সিদ্ধান্ত ল'ব পাৰে প্ৰাইম মিনিষ্টাৰে, তাৰ আগতে নোৱাৰে। গতিকে আমাৰ ইয়াতে কঠিন হয়, কিন্তু তাতে ইজি হয় এনেকুৱা ইমাৰ্জেঞ্চি চিটুৱেশ্যনত। কাৰ্যপালিকা শক্তিশালী হোৱাৰ বাবে এনে চৰকাৰ দেশৰ ঐক্য আৰু সংহতি সহজে ৰক্ষা কৰিব পাৰে। কাৰ্যপালিকা যিহেতু শক্তিশালী, মানে যিখন মিনিষ্ট্ৰী থাকে সেইখন পাৱাৰফুল হয়। পাৱাৰফুল কিয়? কাৰণ কোনেও তাক আঁতৰাব নোৱাৰে পটককৈ, ৰাষ্ট্ৰপতিৰ মতেই গোটেই চলে, ৰাষ্ট্ৰপতি যাক বিচাৰ ল'ব পাৰে, থ'ব পাৰে, ঠিক আছে। তো সেইকাৰণে কাম কৰিবলৈ সুবিধা দেশৰ ঐক্য সংহতিৰ বাবে। যুক্তৰাষ্ট্ৰীয় চৰকাৰ ৰাজনৈতিক দলৰ প্ৰভাৱৰ পৰা মুক্ত হোৱাৰ বাবে ৰাষ্ট্ৰপতিজনে কাৰ্য সম্পাদন কৰাত সংখ্যাগৰিষ্ঠতাৰ ক্ষেত্ৰত সমৰ্থন কৰিব, এইবিলাক দৰকাৰ নহয়। আৰু কোনো পলিটিকেল পাৰ্টিৰ লগত কেছ নাই সেইবিলাক, ঠিক আছে। আমাৰ যেনেকৈ ইণ্ডিয়াত এখন বিল পাছ কৰিব হ'লে যদি প্ৰব্লেম হয়, সেই বিলখন পাছ কৰিবলৈ ছাপৰ্ট লাগে বেলেগ এটা পলিটিকেল পাৰ্টি, সেই পলিটিকেল পাৰ্টিটোৰ লগত আকৌ কথা পাতিব লগা হয়, কিবা কৰিব লগা হয়। কিন্তু আমেৰিকাত যিহেতু সেইবিলাক নাই, য'ত প্ৰেচিডেঞ্চিয়েল ফৰ্ম অফ গভৰ্ণমেণ্ট চলে, তো ইজিলি বিল পাছ হয় বা সিদ্ধান্ত ল'ব পাৰে। ৰাষ্ট্ৰপতীয় চৰকাৰৰ দোষ। দোষ কি ৰাষ্ট্ৰপতীয় চৰকাৰৰ? ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজনক বিধানমণ্ডলে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে স্বেচ্ছাচাৰী হ'ব পাৰে। কৈছোঁ অলৰেডি যে বিধানমণ্ডল বেলেগ আৰু ৰাষ্ট্ৰপতিজন বেলেগ, আৰু তেওঁ মিনিষ্টাৰবিলাক বেলেগকৈ, এওঁলোকে তাক কুৱেশ্যন কৰিব নোৱাৰে। আমাৰ যেনেকৈ পাৰ্লিয়ামেণ্টত প্ৰাইম মিনিষ্টাৰকো এটেক কৰে, কুৱেশ্যন কৰে, তাত নোৱাৰে। তো এনেকৈ নোৱাৰা হ'লে তেওঁ স্বেচ্ছাচাৰী হোৱাৰ অলপ চান্স থাকে। 2 নম্বৰ, ক্ষমতাৰ পৃথকীকৰণ নীতিৰ বাবে ৰাষ্ট্ৰপতীয় চৰকাৰ কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সহযোগিতা নাথাকে। তো যিহেতু ৰাষ্ট্ৰপতিয়ে এইখন বেলেগ, মিনিষ্ট্ৰী বেলেগ, আৰু ইয়াতে বিধানমণ্ডল MP বিলাক বেলেগ, তো তেওঁলোকৰ মাজত কি হয়? সহযোগিতা এটা থাকিব জানো? ভাল নাথাকে। আমাৰ ইণ্ডিয়াত হ'লে কি হয়? এইখন আমাৰ পাৰ্লিয়ামেণ্ট, ইয়াতে MP বিলাক চব বহিব, ইয়াতে মন্ত্ৰীবিলাকো বহিব, তো এটা সহযোগিতা থাকে ভাল।
আমেৰিকাত যিটো নাথাকে ৰাষ্ট্ৰপতি চৰকাৰ। 3 নম্বৰ, ৰাষ্ট্ৰপতীয় চৰকাৰৰ অন্যতম বৈশিষ্ট্য হৈছে ইয়াৰ অনমনীয় সংবিধান। সংবিধানখন সহজতে সলনি কৰিব নোৱাৰি, মই যিটো কৈছোঁ অলৰেডি। সংবিধান অনমনীয় হ'লে পৰিৱৰ্তিত পৰিৱেশ আৰু পৰিস্থিতিত সংবিধান সংশোধন কৰাত জটিলতা আহে। যেনেকৈ কৈছে যে সময়ৰ লগে লগে সংবিধানত বহুত বস্তু সলনি কৰিব লগা হয়, কিন্তু ৰাষ্ট্ৰপতি চৰকাৰত যিহেতু সংবিধানখন অনমনীয়, ৰিজিড, সংশোধন কৰিবলৈ দিগদাৰ, তেনে ক্ষেত্ৰত বহুত সমস্যা আহিব পাৰে আমাৰ, যিহেতু সময়ৰ লগত সংবিধান সলনি কৰাৰো দৰকাৰ থাকে। 4 নম্বৰ, ৰাষ্ট্ৰপতি চৰকাৰৰ কাৰ্যপালিকা আৰু বিধানমণ্ডল বিভিন্ন ৰাজনৈতিক দলৰ হ'লে ৰাজনৈতিক সংকট সৃষ্টিৰ সম্ভাৱনা অধিক। তাতে আৰু কি হয় ক'লোৱে মই যে পাৰ্লিয়ামেণ্ট এখন আৰু মিনিষ্ট্ৰী এখন, ঠিক আছে। মিনিষ্ট্ৰী হেড কোন থাকে? ৰাষ্ট্ৰপতি থাকে। তো তাতে যদি ইয়াতে যেনেকৈ আমেৰিকাত যদি আমি চাওঁ 2টা পাৰ্টি আছে, ৰিপাব্লিকান আৰু ডেম'ক্ৰেটিক, হয়নে? তো ইয়াতে চেনেট তেওঁলোকৰ যিটো হাউচক কয়, যদি তেওঁলোকৰ পাৰ্লিয়ামেণ্টত ৰিপাব্লিকান পাৰ্টিয়ে থাকে আৰু প্ৰেচিডেণ্টটো ৰিপাব্লিকান পাৰ্টি হয়, তেতিয়াতো ঠিক থাকে। কিন্তু যদি ইয়াতে ৰিপাব্লিকান পাৰ্টি থাকে আৰু ইয়াতে ডেম'ক্ৰেটিক পাৰ্টি থাকে, এনেকুৱা হ'লে, বা ইয়াতে যদি ডেম'ক্ৰেটিক পাৰ্টি থাকে, ইয়াতে ৰিপাব্লিকান পাৰ্টি প্ৰেচিডেণ্ট হয়, তেতিয়া তেওঁলোকৰ মাজত এটা কি আহে? ক্লেছ হয়। সেইটো এটা সমস্যা হয়। এই চৰকাৰত মন্ত্ৰিত্ব লাভৰ ক্ষেত্ৰত ব্যক্তিগত আনুগত্য, যোগ্যতা আৰু অভিজ্ঞতাতকৈ অধিক গুৰুত্ব লাভ কৰে। মই ক'লোৱেই যে ইয়াতে মন্ত্ৰী হ'বলৈ হ'লে কি লাগে? একো নালাগে। প্ৰেচিডেণ্টৰ যাক মন যায় তাকে মন্ত্ৰী বনাই দিব পাৰে। ফলত কি হয়? অভিজ্ঞতা সম্পন্ন মানুহতকৈ ব্যক্তিগত আনুগত্য, যাক ভাল পায় ৰাষ্ট্ৰপতিয়ে, তেওঁকেই তাত কি বনাই দিয়ে? মিনিষ্টাৰ বনাই দিব পাৰে। এইটো এটা দুখ হ'ল। আমি 2টা চালোঁ, প্ৰেচিডেঞ্চিয়েল আৰু পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ। এতিয়া আমি আহিম একক কেন্দ্ৰীয় চৰকাৰৰ বিষয়ে চাম, আৰু লগতে আমি কেনেকুৱা চাম, এইটো কি আছিলে? যুক্তৰাষ্ট্ৰীয় চৰকাৰ, ঠিক আছে। ইউনিটাৰী এণ্ড ফেডাৰেল, সেইটো ইউনিটাৰী, তাৰপিছত আমি ফেডাৰেলটো চাম। এতিয়া 2টা প্ৰশ্ন আহিব পাৰে, আমি যিখিনি পঢ়িলোঁ এতিয়ালৈকে, যে ৰাষ্ট্ৰপতীয় যিটো প্ৰেচিডেঞ্চিয়েল ফৰ্ম অফ গভৰ্ণমেণ্ট, ৰাষ্ট্ৰপতীয় পদ্ধতি চৰকাৰ কোনে ফ'ল' কৰে বুলি এখন দেশৰ উদাহৰণ আমেৰিকাই কৰে, ঠিক আছে। আৰু আছে, বাট আমেৰিকাই কৰে। তাৰপিছত পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট যদি আমি কওঁ কোনে কৰে? ইণ্ডিয়াই কৰে। আমি ইণ্ডিয়া এক্সাম্পল ল'ব পাৰোঁ, ঠিক আছে। আমি UK তাহাঁতৰ ল'ব পাৰোঁ, জাপান ল'ব পাৰোঁ, ঠিক আছে। US-ৰ লগতে চাইনাও কৰে। তাৰপিছত ফ্ৰান্স যিখন আছে তাহাঁতে মিক্সড, ঠিক আছে। ফ্ৰান্সখন মিক্স, ফ্ৰান্সৰ প্ৰাইম মিনিষ্টাৰো বহুত ইম্পৰ্টেণ্ট, প্ৰেচিডেণ্টটো বহুত ইম্পৰ্টেণ্ট, দুটাৰে বহুত পাৱাৰ আছে, তাহাঁতে মিক্স ফ'ল' কৰে, ঠিক আছে। তো এইখিনি মনত ৰাখিম। এতিয়া আমি পঢ়িম একক কেন্দ্ৰীয় চৰকাৰবিলাক কেনেকুৱা হয়। ইউনিটাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট মানে কি? মই অলৰেডি কৈছিলোঁ, মনত আছে নিশ্চয়, একক কেন্দ্ৰীয় চৰকাৰৰ বিষয়ে, যে 2টা উদাহৰণ লৈছোঁ। এখন দেশ এনেকুৱা য'ত এখনেই চৰকাৰ আছে, কেন্দ্ৰীয় চৰকাৰ, সি গোটেই দেশখনক শাসন কৰি আছে তাহাঁতে, আৰু এখন এনেকুৱা দেশ আছে য'ত কেন্দ্ৰীয় চৰকাৰখন আছে গোটেই দেশখনৰ বাবে, কিন্তু তাত লগতে কিছুমান ৰাজ্যিক চৰকাৰ, ৰাজ্য চৰকাৰ বা প্ৰভিঞ্চিয়েল গভৰ্ণমেণ্টো আছে, য'ত এজন প্ৰভিঞ্চিয়েল হেড থাকে। আমেৰিকাত গভৰ্ণৰ বুলি কয়, ভাৰতত চিফ মিনিষ্টাৰ বুলি কয়, ঠিক আছে। এই 2টা ডিফাৰেঞ্চ। এনেকুৱা ধৰণক কোৱা হয় একক কেন্দ্ৰীয়, আৰু এনেকুৱা ধৰণটোক কোৱা হয় যুক্তৰাষ্ট্ৰীয়। ক্ষমতাৰ কেন্দ্ৰীকৰণ আৰু বিতৰণৰ ওপৰত ভিত্তি কৰি চৰকাৰক একক কেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় 2টা ভাগত ভগাইছে, হয়নে? ক্ষমতাৰ কেন্দ্ৰীকৰণ আৰু বিতৰণ, ইয়াতে ক্ষমতাৰ কেন্দ্ৰীকৰণ হৈ আছে, ইয়াতে ক্ষমতাৰ কি হৈ আছে? বিকেন্দ্ৰীকৰণ, ঠিক আছে। ইয়াৰ ওপৰত ভিত্তি কৰি পেলাই 2টা ভাগত ভগোৱা হৈছে। যি পদ্ধতি চৰকাৰৰ সকলো ক্ষমতা একমাত্ৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত কেন্দ্ৰীভূত হৈ থাকে, তাক মাত্ৰ এটা কেন্দ্ৰৰ পৰা শাসন চলে, তেনে চৰকাৰক একক কেন্দ্ৰীয় চৰকাৰ আখ্যা দিয়া হয়। এই চৰকাৰত শাসনৰ সুবিধাৰ বাবে স্থানীয় প্ৰশাসনিক গোট থাকে যদিও সেইবিলাক সাংবিধানিক নহয়। কিছুমান স্থানীয় প্ৰশাসনিক গোট থাকে বাৰু ইয়াতে, কাৰণ অকল কেন্দ্ৰীয় চৰকাৰখনে ইয়াৰ পৰাই গোটেই দেশখনক চলাব নোৱাৰিব যে, তেওঁলোকৰ প্ৰতিনিধি হিচাপে কিছুমান কিন্তু ইয়াতে সেইকাৰণে থাকে। সেই গোটবিলাক সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰ নেতৃত্বাধীন, সেইবিলাক কেন্দ্ৰীয় চৰকাৰৰে নেতৃত্ব। আমাৰ অসমত তেনেকুৱা নহয়, বা ভাৰতত তেনেকুৱা নহয়, ঠিক আছে। কেন্দ্ৰীয় চৰকাৰ বেলেগ থাকিব পাৰে, ৰাজ্যত বেলেগ হ'ব পাৰে। যেনেকৈ বিজেপি কেন্দ্ৰত আছে, কিন্তু ৱেষ্ট বেংগল যদি চাওঁ মমতা বেনাৰ্জী পাৰ্টীয়ে চলি আছে, বেলেগ কিবা চলি আছে, ঠিক আছে। কিন্তু একক কেন্দ্ৰীয় চৰকাৰ হ'লে এই ৰাজ্যবিলাকত যদি কোনোবা চৰকাৰ থাকেও সৰু সৰু, সেইবিলাকো তেওঁলোকৰে চৰকাৰ হ'ব, অ'কে। তো এইটো ডিফাৰেঞ্চ। ব্ৰিটেইন, ফ্ৰান্স, জাপান, ইটালী, নেদাৰলেণ্ড এইবিলাকত কি আছে? একক কেন্দ্ৰীয় চৰকাৰ, ঠিক আছে। জাপানত একক কেন্দ্ৰীয় আছে, কিন্তু কেনেকুৱা আছে আকৌ? তাতে পাৰ্লিয়ামেণ্টাৰী, ঠিক আছে। ইণ্ডিয়াত কেনেকুৱা আছে? ইণ্ডিয়াত আছে ফেডাৰেল, কিন্তু পাৰ্লিয়ামেণ্টাৰী, ফেডাৰেল প্লাছ পাৰ্লিয়ামেণ্টাৰী। জাপানত কেনেকুৱা আছে? ইউনিটাৰী প্লাছ পাৰ্লিয়ামেণ্টাৰী, ঠিক আছে। ইণ্ডিয়াত একচুৱেলি ডাইৰেক্ট ফেডাৰেল বুলি নকয়, কোৱাচি ফেডাৰেল বুলি কয়। আমি সেইটো পঢ়িম বাৰু, ফেডাৰেল বুলি ক'ব পাৰোঁ, ঠিক আছে। কোৱাচি ফেডাৰেল মানে আধা ফেডাৰেল, হাফ ফেডাৰেল, হাফ ইউনিটাৰী, এনেকুৱা ইণ্ডিয়াত, অ'কে। তো এতিয়া আমি ইয়াৰ বিষয়ে পঢ়োঁ, একক কেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্য কি কি আছে, কেনেকুৱাবিলাকক কওঁ। শক্তিশালী কেন্দ্ৰীয় চৰকাৰ ক'লোৱেই, আৰু কেন্দ্ৰীয় চৰকাৰ এখনেই থাকেতো সিয়ে শক্তিশালী হ'ব, ঠিক আছে। আৰু
সৰু সৰু বাকী চৰকাৰবিলাক থাকিলেও সেইবিলাক শক্তিশালী নহয় ঠিক আছে আমেৰিকাত কিন্তু কি চলে আমেৰিকাত কিন্তু ফেডাৰেল চলে ঠিক আছে আমেৰিকাত ফেডাৰেল চলে ফেডাৰেল প্লাছ প্ৰেচিডেঞ্চিয়েল অ'কে ফেডাৰেল প্লাছ প্ৰেচিডেঞ্চিয়েল আমেৰিকাত সেইকাৰণে কি হয় এই ৰাজ্যবিলাক যে থাকে ৰাজ্যবিলাকত তাত কি বুলি কয় গভৰ্ণৰ বুলি কয় আমাৰ যেনেকৈ CM বুলি কয় হেডবিলাকক তাত গভৰ্ণৰ বুলি কয় ঠিক আছে ইহঁতৰ সেই গভৰ্ণৰবিলাকৰ বহুত পাৱাৰ থাকে কিন্তু ঠিক আছে অকল কেন্দ্ৰীয় চৰকাৰখন শক্তিশালী নহয় তাত কেন্দ্ৰীয় চৰকাৰখন যিমান শক্তিশালী গোটেই দেশখনক লৈ সেই এখন পাৰ্টিকুলাৰ ষ্টেটক লৈ তাৰে যিখন ষ্টেট গভৰ্ণমেণ্ট থাকে গভৰ্ণৰ য'ৰ হেড হয় সেইখনো কিন্তু বহুত শক্তিশালী থাকে তাত ঠিক আছে তো সেইটো ইয়াতে কিন্তু উল্টা ইউনিটাৰী হ'লে কেন্দ্ৰীয় চৰকাৰ শক্তিশালী লিখিত অথবা অলিখিত সংবিধান দুই ধৰণৰ সংবিধানে থাকিব পাৰে ইয়াতে লিখিত থাকিব পাৰে অলিখিত থাকিব পাৰে ঠিক আছে ইংলেণ্ডৰখন অলিখিত সংবিধান কিন্তু নেদাৰলেণ্ডৰ লিখিত সংবিধান আছে তাৰপিছত একক নাগৰিকত্ব এটাই নাগৰিকত্ব থাকে দ্বি নাগৰিকত্ব ব্যৱস্থা নাই ঠিক আছে আমেৰিকাত কি হয় কোনোবা এজন নাগৰিক যদি পেনচিলভেনিয়া ষ্টেট যিখন আছে আমেৰিকাৰ তাত থাকে তেওঁ পেনচিলভেনিয়াৰ তেওঁ প্ৰথম নাগৰিক বুলি কয় তাৰপিছত কয় মই আমেৰিকাৰ নাগৰিক তেওঁ দ্বি নাগৰিকত্ব আছে কিন্তু ইংলেণ্ডত যিখিনি মানুহ আছে সেইখিনি একক নাগৰিকত্ব আছে এটাই তেওঁ অকল ইংলেণ্ডৰ নাগৰিক তেনেকৈ আমাৰ ভাৰততো আমি যদি চাওঁ আমাৰ নাগৰিকসকলক আমি কি বুলি কওঁ আমি অসমৰ নাগৰিক বুলি প্ৰথম নকওঁ আমি কওঁ আমি ইণ্ডিয়ান চিটিজেন ঠিক আছে ইণ্ডিয়ান চিটিজেন বুলি কওঁ তো আমি সেইকাৰণে এইটো কোৱা হয় একক নাগৰিকত্ব ঠিক আছে এতিয়া আমি এইখিনিতে মই কৈ দিওঁ এবাৰ যদি ইণ্ডিয়াৰ ক্ষেত্ৰত চাওঁ আমি দুটাই মিক্স দেখি আছোঁ যেনেকৈ আমাৰ চৰকাৰটো বেলেগ বেলেগ ৰাজ্য চৰকাৰো আছে কেন্দ্ৰতো এখন চৰকাৰ আছে এইটো যদি চাওঁ ফেডাৰেল ছিষ্টেমৰ এটা বৈশিষ্ট্য আকৌ যদি আমি নাগৰিকত্বটো চাওঁ ইউনিটাৰী এটা বৈশিষ্ট্য একক কেন্দ্ৰীয় চৰকাৰ বৈশিষ্ট্য গতিকে ইণ্ডিয়া হয় কি একচুৱেলি ফেডাৰেল ছিষ্টেম ফ'ল' কৰে নে ইণ্ডিয়াই ইউনিটাৰী ছিষ্টেম ফ'ল' কৰে তো ইণ্ডিয়াই কৰে মিক্স ফ'ল' সেইকাৰণে ইণ্ডিয়াক কোৱাচি ফেডাৰেল বুলি কয় আমি পঢ়িম বুলি মই কৈছোঁ ন পঢ়িম একক নাগৰিকত্ব দুৰ্বল ন্যায়পালিকা একক কেন্দ্ৰীয় চৰকাৰ ন্যায়পালিকা দুৰ্বল থাকে ঠিক আছে জুডিচিয়াৰী উইক থাকে আমাৰ ইণ্ডিয়াত জুডিচিয়াৰী বহুত ষ্ট্ৰং হয় ঠিক আছে কিমান চৰকাৰ এগেইনষ্টত সিদ্ধান্ত লয় ন্যায়পালিকাই হয়নে কিন্তু তাতে নোৱাৰে যেনেকৈ ইংলেণ্ডত যদি আমি চাওঁ যিকোনো আইন সলাই দিব পাৰে আমাৰ ইণ্ডিয়াত নোৱাৰে আমাৰ ইণ্ডিয়াত বেছিক ষ্ট্ৰাকচাৰ আছে বেছিক ষ্ট্ৰাকচাৰৰ ভিতৰত থকা বস্তু এটা কেতিয়াও চৰকাৰে এটা সলনি কৰিব নোৱাৰে কোৰ্টে তাক কি কৈ দিয়ে ৰিজেক্ট কৰি দিয়ে কিন্তু ইংলেণ্ডত তেনেকুৱা নহয় ইংলেণ্ডত কি হয় চৰকাৰৰ মতে আইন যি বনাই বিচাৰে বনাব পাৰে ন্যায়পালিকাটো তাত দুৰ্বল তাৰমানে ঠিক আছে নমনীয় সংবিধান তাৰ সংবিধানো নমনীয় গতিকে যি মন যায় তাতে সংবিধানত সলনি কৰিব পাৰে এইটো হৈছে গুণ এইবিলাক ইউনিটাৰী ফৰ্ম অফ গভৰ্ণমেণ্টৰ য'ত এখনেই চৰকাৰ থাকে বৈশিষ্ট্যবিলাক ঠিক আছে এতিয়া এখন গুণ মেৰিটছ এনেকুৱা চৰকাৰ থাকিলে লাভ কি হয় কিছুমান লাভো আছে কিছুমান লোকচানো আছে লাভকেইটাৰ কথা প্ৰথমে আমি চাই লওঁ কৈছিলোঁ আজি ক্লাছটো জল্দি শেষ হ'ব কিন্তু বেছি দীঘলীয়া হৈছে লাষ্ট ক্লাছটোতো 1 ঘণ্টাত হৈ গৈছিলে আজি লাগিব অলপমান টাইম ঠিক আছে আৰু 10 মিনিট 15 মিনিট গুণ ঠিক আছে একক কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ বাবে একেধৰণৰ শাসন ব্যৱস্থা প্ৰয়োগ কৰে আৰু কাৰ্যকৰী কৰাৰ বাবে প্ৰশাসন শক্তিশালী হয় জটিলতা নাথাকে গোটেই দেশখনত যিহেতু এক ধৰণৰ শাসনেই চলিব একো টেনশ্যন নাই আমাৰ হ'লে কি হ'ব কেন্দ্ৰ চৰকাৰ বেলেগ কিবা এটা ক'ব ৰাজ্য চৰকাৰ বেলেগ ক'ব কেন্দ্ৰৰ চৰকাৰ ৰাজ্য চৰকাৰ মাজতে কাজিয়া লাগি থাকিব কেতিয়াবা ঠিক আছে তো সেইবোৰ একক কেন্দ্ৰীয় চৰকাৰ নাথাকে যেহেতু কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ শাসন চলায় যিকোনো ভুলৰ বাবে কেন্দ্ৰীয় চৰকাৰ জগৰীয়া যিকোনো এটা ভুল যদি হয় গোটেই দেশখনত কিবা এটা যদি মেনেজমেণ্ট হয় তেতিয়াহ'লে আমি তেওঁলোককে দায়ী কৰিব পাৰোঁ ঠিক আছে কিন্তু আমাৰ ভাৰতৰ নিচিনা জেগাত যিহেতু দুখন চৰকাৰ আমাৰ কেন্দ্ৰীয় চৰকাৰে কেতিয়া ক'ব এইটো ৰাজ্য চৰকাৰেহে ভুল কৰিছে কেতিয়াবা ৰাজ্য চৰকাৰে ক'ব এইটো কেন্দ্ৰীয় চৰকাৰৰ ভুল কেতিয়াবা ৰাজ্য চৰকাৰে ক'ব কেন্দ্ৰীয় চৰকাৰে এইটো কাম কৰিব লাগে তেওঁলোকে কৰা নাই ঠিক আছে এনেকুৱাবিলাক চলে কিন্তু ইউনিটাৰী ফৰ্মত যিহেতু এখনেই চৰকাৰ সেইবিলাক ব্লেম গেম নচলে তাত 3 নম্বৰ একক কেন্দ্ৰীয় চৰকাৰত চৰকাৰ পৰিচালনাৰ বাবে ব্যয় কম থাকে ফলত উন্নয়নমূলক কাম অধিক হয় তো একক কেন্দ্ৰীয় চৰকাৰ যিখন থাকে ন তাত গোটেই এখনেই চৰকাৰ তো মিনিষ্টাৰ কেইজনমানে থাকিব তেওঁলোকৰ কাৰণে বেছি খৰচ নাই কিন্তু যেতিয়া ৰাজ্য বহুতবিলাক থাকিব ফেডাৰেল ছিষ্টেম কি হ'ব এই চৰকাৰখনটো আছে কেন্দ্ৰীয় চৰকাৰ আমাৰ তাইতো গোটেই খৰচ আছেই চৰকাৰ চলিবলৈ আকৌ ৰাজ্যবিলাকতো যে বেলেগ বেলেগকৈ চৰকাৰবোৰ আছে সেই গোটেই চৰকাৰবিলাক চলিবলৈ কিমান টকা খৰচ হয় মিনিষ্টাৰ MLA গাড়ী ঘোঁৰাৰ পৰা অহা যোৱা কিবা কিবি আৰম্ভ কৰি কিমান পইচা খৰচ হয় ঠিক আছে তো এই ক্ষেত্ৰত ইউনিটাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট ভাল খৰচটো কম হয় জৰুৰীকালীন অৱস্থাত এককেন্দ্ৰিক চৰকাৰ উপযোগী হয় ক্ষীপ্ৰভাৱে সিদ্ধান্ত ল'ব পাৰে যেতিয়া জৰুৰীকালীন এটা ইমাৰ্জেঞ্চি প্ৰভিজন থাকে তেতিয়া কি হয় ইমাৰ্জেঞ্চি এটা কেছৰ সময়ত এখনেই যিহেতু চৰকাৰ গোটেই দেশখনৰ তেওঁলোকে যি সিদ্ধান্ত ল'লে এইটোৱে হৈ গ'ল বাছ কিন্তু য'ত ৰাজ্যবিলাকো থাকে ৰাজ্যও চৰকাৰ থাকে তাত আকৌ ৰাজ্যবিলাকৰ চৰকাৰৰ পৰা পাৰ্মিশ্যন ল'ব লগা হয় বহুত কথা ডিছকাছ কৰিব লগা হয় ঠিক আছে বহুতবিলাক আকৌ ৰাজ্যবিলাকে নামানে কথা এনেকুৱা কাহিনীবিলাক হৈ থাকে তো এককেন্দ্ৰীয় চৰকাৰ সেইটো ভাল এনেকুৱা ছিষ্টেমটো নাই তাৰ যিহেতু এখনেই চৰকাৰ 5 নম্বৰ এনে চৰকাৰৰ সংবিধানখন নমনীয় চৰিত্ৰ হোৱাৰ বাবে পৰিৱেশ পৰিস্থিতি সাপেক্ষে সলনি কৰিব পাৰি সেইটো আমেৰিকাৰ উল্টাটো আমেৰিকাত যে নোৱাৰি এনেকুৱাবিলাকত পাৰি ঠিক আছে কেন্দ্ৰীয় চৰকাৰৰ প্ৰাধান্য থকাত আঞ্চলিক চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত সংঘাত বা বিৰোধৰ সম্ভাৱনা কম মই ক'লোৱেই অলৰেডি যে যিহেতু তাতেও আঞ্চলিক চৰকাৰ থাকে ঠিক আছে আঞ্চলিক চৰকাৰবিলাক তাতেও থাকে কিন্তু সেই চৰকাৰবিলাক কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি নিচিনাকৈ কাম কৰে গতিকে তাৰ মাজত সংঘাত অহাৰ কোনো চান্সেই নাই এই চৰকাৰখনৰেই মানুহ তাত বহি থকাবিলাক
কিন্তু ইণ্ডিয়াৰ নিচিনা জেগা হ'লে কি হ'ব কেন্দ্ৰীয় চৰকাৰত বিজেপি বেলেগত ক'ৰবাত তৃণমূল কংগ্ৰেছ ক'ৰবাত JDU ক'ৰবাত কংগ্ৰেছৰ আছে যে সংঘাতবিলাক বেছিকৈ হয় অ'কে সেইটো সংঘাত ক'ত হয় ফেডাৰেল ছিষ্টেমত কিন্তু ইউনিটাৰী ছিষ্টেমত সেইটো নহয় সেইটো এটা গুণ গতিকে ইউনিটাৰী ফৰ্ম অফ গভৰ্ণমেণ্টৰ একক কেন্দ্ৰীয় চৰকাৰৰ দোষো আছে কিছুমান যদি আমি চাওঁ হয়নে ডিমেৰিটছো আছে তো ডিমেৰিটছৰ ভিতৰত যদি চাওঁ এক বৃহৎ আকাৰ ৰাষ্ট্ৰৰ বাবে এই চৰকাৰ উপযুক্ত নহয় বহুত ডাঙৰ মানে এটা সৰু এখন যদি দেশ হয় যেতিয়া এখন চৰকাৰ এই গোটেই দেশখনক চলাবলৈ ইজি হয় ঠিক আছে ইমান দিগদাৰ নাই কিন্তু যদি বহুত ডাঙৰ দেশ হয় তেতিয়াহ'লে এখন চৰকাৰে এটা জেগাৰ পৰা গোটেই দেশখনলৈকে চলোৱাটো এটা ভাল কথা নহয় তেওঁলোকে ভালকৈ গোটেই বস্তুবিলাকত চকু দিব নোৱাৰিব ঠিক আছে তেতিয়া ডিউটি ভাগ হ'বই লাগিব অ'কে 2 নম্বৰ এককেন্দ্ৰীয় চৰকাৰৰ জনসাধাৰণে সক্ৰিয়ভাৱে দেশৰ শাসন কাৰ্যত অংশগ্ৰহণৰ সুযোগ নাপায় ফলত জনসাধাৰণৰ ৰাজনৈতিক সক্ৰিয়তা কম হয় এককেন্দ্ৰিক চৰকাৰত কি হয় এনেকুৱা চৰকাৰ এখনেই চৰকাৰ এবাৰেই কেৱল ভোট দিলে আৰু কেন্দ্ৰৰ চৰকাৰক কাম চেচ আৰু ৰাইজে ভোট দিবলৈ চান্স নাপায় দুবাৰ কিন্তু আমাৰ কি হয় কেন্দ্ৰ চৰকাৰ কাৰণে আমাৰ লোকসভা ইলেকশ্যন হ'ব আকৌ আমাৰ ষ্টেটবিলাকৰ কাৰণে আমাৰ ষ্টেট লেজিসলেটিভ এছেম্বলিৰ আকৌ ইলেকশ্যন হ'ব গতিকে বাৰে বাৰে আমাৰ ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ সুবিধা পায় আমাৰ জনসাধাৰণে ঠিক আছে আৰু সেইটো ভাল কিয় ভাল কাৰণ তেতিয়া সকলো পলিটিকেল নেতা পাৰ্টি তেওঁলোক এটা লাইনত থাকে যে ইলেকশ্যন আহি আছে ঠিক আছে তাত সেনেকুৱা নহয় এবাৰ ভোট দিলে আৰু চেছ মাত্ৰ এখন চৰকাৰ থকা বাবে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত অধিক কামৰ বোজা পৰে ঠিক আছে আৰু স্থানীয় সমস্যাবিলাকে গুৰুত্ব নাপায় তো এখনেই চৰকাৰ যিহেতু থাকে তেওঁলোকৰ ওপৰত গোটেই বোজাটো থাকে কিন্তু আমাৰ ভাৰতৰ নিচিনা জেগাত কি হয় কেন্দ্ৰীয় চৰকাৰ থাকে ৰাজ্য চৰকাৰ থাকে তো কিছুমান কাম ৰাজ্য চৰকাৰে কৰে কিছুমান কাম কেন্দ্ৰীয় চৰকাৰে কৰে আমি পাইছোঁ নহয় 3খন লিষ্টৰ কথা কি আছিলে কনকাৰেণ্ট লিষ্ট আছিলে য'ৰ পৰা দুটাই আইন বনাব পাৰে কেন্দ্ৰীয় ৰাজ্য আৰু ইউনিয়ন লিষ্ট যিবিলাক টপিকৰ ওপৰত আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে কাম কৰে আৰু ষ্টেট লিষ্ট যিবিলাকৰ ওপৰত আমাৰ ৰাজ্য চৰকাৰে কাম কৰে এইবিলাক আমাৰ ইয়াতে ভগাই দিয়া আছে ঠিক আছে ৰাজ্যিক সূচী কেন্দ্ৰীয় সূচী আৰু সমৱৰ্তী সূচী অসমীয়াত তো তাতে সেইটো নাথাকাৰ কাৰণে এটা দিগদাৰ হয় কেন্দ্ৰীয় চৰকাৰ অধিক আমোলাতান্ত্ৰিক এনে চৰকাৰ আমোলাসকলেই প্ৰকৃততে শাসন চলায় এইবিলাকত শাসন কোনে চলায় সাধাৰণতে ব্যুৰ'ক্ৰেটছবিলাক অফিচাৰবিলাক থাকে আমাৰ ইয়াত যেনেকৈ IAS অফিচাৰ আমি ACS অফিচাৰ কওঁ তাতে যিহেতু ভাগ ভাগকৈ চৰকাৰ নাথাকে ষ্টেটবিলাকত গতিকে কোনোবাইতো কাম কৰিব লাগিব তো গতিকে তাত বেছি কামৰ প্ৰেছাৰটো বা তাৰ ওপৰত ভিত্তি কৰিব লগা হয় চৰকাৰখনে এই অফিচাৰবিলাকৰ ওপৰত সেইকাৰণে অফিচাৰবিলাকে বহুত সিদ্ধান্ত লোৱাত তেওঁলোকে অধিকাৰ কিছুমান পায় ঠিক আছে আমোলাতান্ত্ৰিক বুলি কয় তেনেকুৱা চৰকাৰক কেন্দ্ৰীয় চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ আশংকা থাকে যিহেতু এখনেই চৰকাৰ থাকে গতিকে কেন্দ্ৰীয় চৰকাৰখন স্বেচ্ছাচাৰী হোৱাৰ চান্স থাকে যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ দৰে এনে চৰকাৰ কেন্দ্ৰ আৰু অংগ চৰকাৰৰ মাজত ক্ষমতা বিতৰণ ব্যৱস্থা নাথাকে অ'কে এইখিনি হৈছে আমাৰ কি চৰকাৰ ইউনিটাৰী চৰকাৰ বা এককেন্দ্ৰীয় চৰকাৰ দুখ নেক্সট আহোঁ আমি যুক্তৰাষ্ট্ৰীয় চৰকাৰ এইটো কম আমি ফেডাৰেল গভৰ্ণমেণ্ট এককেন্দ্ৰীয় পদ্ধতিৰ চৰকাৰ সম্পূৰ্ণ বিপৰীত হৈছে যুক্তৰাষ্ট্ৰীয় চৰকাৰ আমি অলৰেডি পঢ়িছোঁৱে এই চৰকাৰত এখন কেন্দ্ৰীয় চৰকাৰ থকাৰ লগতে ভালেকেইখন ৰাজ্য চৰকাৰ থাকে হয়নে এখন কেন্দ্ৰীয় চৰকাৰ আৰু বহুতবিলাক ৰাজ্য চৰকাৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ উৎকৃষ্ট উদাহৰণ হ'ল আমেৰিকা এক্সাম্পল দিব গ'লে আমেৰিকা দিম প্ৰকৃততে আমেৰিকাতে প্ৰথম যুক্তৰাষ্ট্ৰীয় চৰকাৰ সৃষ্টি হৈছিল অ'কে এইটো এটা ইম্পৰ্টেণ্ট সেইবাবে আমেৰিকাক যুক্তৰাষ্ট্ৰৰ গৃহভূমি হোমলেণ্ড অফ ফেডাৰেশ্যন বুলি কোৱা হয় এই ছিষ্টেমটো আমেৰিকাতে প্ৰথম আৰম্ভ হৈছিল পৰীক্ষাত এইবিলাক এই ফেক্টছকেইটা আহিব পাৰে বৈশিষ্ট্য চাওঁ কি এনেকুৱা চৰকাৰৰ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰবিলাকৰ মাজত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ মই কৈছোঁ অলৰেডি আমাৰ অসমৰ ভাৰতৰ উদাহৰণে দি কৈছোঁ হয় ষ্টেটবিলাকৰ বেলেগ বেলেগ পাৱাৰ আছে কেন্দ্ৰীয় চৰকাৰ বেলেগ পাৱাৰ যেনেকৈ পুলিচ যিটো আছে টপিক এই পুলিচ টপিকটোত কেন্দ্ৰীয় চৰকাৰৰ কোনো পাৱাৰ নাই অকল ষ্টেট ৰাজ্য চৰকাৰবিলাকৰ পাৱাৰ আছে তেনেকৈ ডিফেন্স যিটো আছে আমাৰ ঠিক আছে ডিফেন্সৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ গোটেই পাৱাৰ ৰাজ্য চৰকাৰ একো পাৱাৰ নাই তো ক্ষমতাৰ বিকেন্দ্ৰীকৰণ থাকে ইয়াতে ঠিক আছে কেনেকুৱাত আমাৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰবিলাকত আমেৰিকাতো সেইটো আছে ক্ষমতাৰ পৃথকীকৰণ তিনিওটা কাৰ্যপালিকা বিধানমণ্ডল ন্যায়পালিকা তেওঁলোকৰ ক্ষমতা বেলেগ বেলেগ আছে কিন্তু তাতে কি হয় ইউনিটাৰী ফৰ্ম অফ গভৰ্ণমেণ্টত কি হয় ন্যায়পালিকাটো একো গুৰুত্বই নাথাকে তাত একো তেওঁলোকৰ অধিকাৰেই নাথাকে লিখিত আৰু দৃঢ় সংবিধান সাধাৰণতে লিখিত ৰিটেন কনষ্টিটিউশ্যন থাকে আৰু দৃঢ় সংবিধান মানে ৰিজিড কনষ্টিটিউশ্যন থাকে যিটো মই অলৰেডি পঢ়াইছোঁ ৰিজিড অনমনীয় ঠিক আছে 2 প্ৰকাৰৰ চৰকাৰ থাকে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ আমি চবেই জানো এইটো দ্বৈত নাগৰিকত্ব থাকিব পাৰে তাত ঠিক আছে এইটো মই কৈছোঁ অলৰেডি ডুৱেল চিটিজেনশ্বিপ আমেৰিকাত পেঞ্চিলভেনিয়াৰ চিটিজেনো হয় এজন মানুহ পেঞ্চিলভেনিয়াত যোন থাকে আৰু লগতে আমেৰিকাৰো চিটিজেন হয় স্বাধীন ন্যায়পালিকাৰ কথাও কৈছোঁ অলৰেডি য'ত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা থাকে তাত ন্যায়পালিকা আমেৰিকাৰ কথাই কৈছোঁ মই ফুল্লি তেওঁলোক একদম স্বাধীন হয় ঠিক আছে বহুত ষ্ট্ৰং হয় তাত বহুত পাৱাৰ আছে তেওঁলোকৰ কোৰ্টৰ জুডিচিয়াৰী হ'ল মেৰিট চলাই আহোঁ আমি এতিয়া এনেকুৱা চৰকাৰ থাকিলে আমাৰ সুবিধা কি হয় 1 নম্বৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰ
ভাৰত প্ৰতিখন ৰাজ্যই স্বায়ত্ত শাসনৰ সুবিধা লাভ কৰাৰ লগতে এক বৃহৎ আৰু শক্তিশালী ৰাষ্ট্ৰৰ অংগ ৰাজ্যও হয় ফলত আঞ্চলিক স্বায়ত্ত শাসনৰ জাতীয় ঐক্য দুটা কাম হয় চ' যিহেতু কামবিলাক ভাগ ভাগ হৈ যায় ৰাজ্য চৰকাৰৰ ওপৰত কিছুমান কাম থাকে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত কিছুমান কাম থাকে কামবিলাক কৰিবলৈ সুবিধা হয় আৰু ৰাজ্যবিলাকেও কি কৰে নিজৰ হিচাপত কামবোৰ কৰিব পাৰে ঠিক আছে প্ৰতিখন ৰাজ্যত নিজা নিজা যি সমস্যা আছে সেই বিষয়ে ভালকৈ কামবিলাক কৰিব পাৰে ঠিক আছে যদি এখন কেন্দ্ৰীয় চৰকাৰে থাকে ইয়াতে আৰু বহুত কেইখন ৰাজ্য আছে ঠিক আছে তো কেন্দ্ৰীয় চৰকাৰে যদি চব ৰাজ্যৰ কথা কাৰণে নিয়ম বনাবলৈ যোৱাতকৈ বা কাম কৰিব যোৱাতকৈ যদি এখন ৰাজ্য চৰকাৰ থাকে ইয়াতে সেই ৰাজ্য চৰকাৰখনে এই ৰাজ্যখনৰ কাৰণে যদি কাম কৰে তো তেওঁলোকে বেছি ভালকৈ বুজি পাব ন যে এই ৰাজ্যখনৰ সমস্যা কি আছে একদম কেন্দ্ৰখনে বুজি পোৱাতকৈ তেনে ক্ষেত্ৰত যুক্তৰাষ্ট্ৰীয় চৰকাৰ ভাল 2 নম্বৰ ভিন্ন জাতি ধৰ্মৰ ভাষিক গোষ্ঠী বসবাস কৰা এখন বিশাল ৰাষ্ট্ৰৰ বাবে যুক্তৰাষ্ট্ৰীয় চৰকাৰ বেছি এই একেই কথা এই সমস্যা ঠিক আছে এইবিলাকৰ কাৰণে কি হয় যুক্তৰাষ্ট্ৰীয় চৰকাৰ হ'লে বেছি ভাল কাৰণ কেন্দ্ৰই তাক বুজি নাপাব কি সমস্যা আছে সেই ৰাজ্যখনৰ ঠিক আছে 3 নম্বৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজনো স্থানীয় তথা ৰাজ্যিক এই একেটাই কথা ক্ষমতাৰ বিভাজন থাকে আৰু সেইটো যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ ব্যৱস্থা থকাত অন্তৰ্বিপ্লৱৰ শংকা কম থাকে আৰু কেন্দ্ৰীয় চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ প্ৰৱণতা থাকে ইয়াতে কেন্দ্ৰীয় চৰকাৰ যিখন আছে সেইখন স্বেচ্ছাচাৰী হ'ব নোৱাৰে ঠিক আছে যিহেতু একদম পাৱাৰ ডিভাইড কৰি থাকে যে তোমালোকৰ এইখিনি পাৱাৰ অ'কে তো স্বেচ্ছাচাৰী হ'ব নোৱাৰে 5 নম্বৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰ অধিক গণতান্ত্ৰিক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ তথা বিকেন্দ্ৰীকৰণ থাকে অ'কে বেছি গণতান্ত্ৰিক হয় কাৰণ দুইটাৰ হাততে পাৱাৰ থাকে কোনেও চৰকাৰ মানে নিজৰ মতে কোনো চৰকাৰে একো কৰিব নোৱাৰে কোনোবা এখন চৰকাৰে যদি খেলি মেলি কৰে কেন্দ্ৰীয় চৰকাৰে তাৰ ওপৰত কি লগাব পাৰে নাকি লগাব পাৰে বা কণ্ট্ৰল কৰিব পাৰে সেইকেইটা হৈছে ভাল কথা কিহৰ ফেডাৰেল গভৰ্ণমেণ্টৰ এতিয়া আহোঁ ডিমেৰিটছ অসুবিধা কি আছে বা দোষ কি আছে যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ ফেডাৰেল গভৰ্ণমেণ্টৰ 1 নম্বৰ এইটো কৈছে যুক্তৰাষ্ট্ৰীয় চৰকাৰত থকা ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ফলত কেন্দ্ৰৰ ৰাজ্য অথবা ৰাজ্যবিলাকৰ নিজৰ ভিতৰত ক্ষমতাৰ প্ৰয়োগক লৈ বিৰোধ হোৱাৰ সম্ভাৱনা থাকে ফলত প্ৰশাসন দুৰ্বল হৈ পৰে তো বহুত ৰাজ্যৰ মাজত কি হয় ৰাজ্য আৰু কেন্দ্ৰৰ মাজত কি হয় কাজিয়া এটা হয় আমি দেখোঁ মই অলৰেডি কৈছোঁ এইটো কথা মানে বহুতে ৱেষ্ট বেংগল আৰু আমাৰ ইণ্ডিয়াত ৱেষ্ট বেংগলটো এটা ভাল এক্সাম্পল কেতিয়াবা ক'ব GST চৰকাৰে আমাক যিমান দিব লাগে দিয়া নাই কেন্দ্ৰীয় চৰকাৰে বেলেগ কিবা কথা ক'ব ঠিক আছে এইবিলাক প্ৰধানমন্ত্ৰী আৱাস যোজনাটো বাংলা আৱাস যোজনা নাম দি দিছে চবতে প্ৰধানমন্ত্ৰী আৱাস যোজনা বুলিয়ে চলে কিন্তু বেংগলত বাংলা আৱাস যোজনা বুলি চলে তো নামানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিমৰ নাম সলাই দিয়ে ইয়াতে তো সেই ক্লেটছবিলাক হয় ঠিক আছে এনেকুৱা হ'লে কিন্তু যদি মানি লওক আজি অকল ইণ্ডিয়াত অকল কেন্দ্ৰীয় চৰকাৰে থাকিলহেঁতেন আমাৰ ৰাজ্যবিলাকত চৰকাৰ নাথাকিলহেঁতেন তেতিয়া এইবিলাক ক্লেটছ নাহিলেহেঁতেন ঠিক আছে আৰু ৰাজ্যবিলাকৰ মাজতো কিছুমান খেলি মেলি হয় মানে কাজিয়া থাকে যেনেকৈ ৱাটাৰ ডিছপিউটছ আমাৰ আছে নদীক লৈ পেলাই ঠিক আছে এইবোৰ ডিছপিউটছ আছে আজি মানে 28 আগষ্টত বেংগলৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এটা ষ্টেটমেণ্ট দিছিলে আমি যদি ৱেষ্ট বেংগলে নামানো তেতিয়াহ'লে অসম আমাৰ পৰা বেলেগ হৈ যাব নৰ্থ ইষ্ট আমাৰ পৰা বেলেগ হৈ যাব বুলি এনেকৈ কৈছিলে তো হিমন্ত বিশ্ব শৰ্মাই এটা ৰিপ্লাই দিলে তো এইবিলাক ষ্টেটবিলাকৰ মাজত কাজিয়া সেইবোৰ যদি আজি এনেকুৱা ষ্টেট ভাগ নাথাকিলেহেঁতেন সেইবোৰ ষ্টেটমেণ্ট দিবই নোৱাৰিলেহেঁতেন কেন্দ্ৰীয় চৰকাৰে অকল যদি থাকিলেহেঁতেন ঠিক আছে তো সেইটো এটা দুখ বুলি কৈছে এনেকুৱা ধৰণৰ চৰকাৰ থাকিলে 2 নম্বৰত এই চৰকাৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰা জটিলতা সৃষ্টি হয় তো কাৰ হাতত বেছি ক্ষমতা থাকিব ৰাজ্য চৰকাৰৰ হাতত নে কেন্দ্ৰৰ হাতত ৰাজ্য চৰকাৰৰ হাতত বেছি ক্ষমতা দিলেও সমস্যা আছে এটা কেন্দ্ৰ চৰকাৰৰ হাতত বেছি সমস্যা দিলেও ৰাজ্য চৰকাৰক দবাই ৰাখে গতিকে এটা জটিলতা আহি পৰে যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সংবিধান দৃঢ় আৰু অনমনীয় হোৱাৰ বাবে সময় সাপেক্ষে সংশোধন কৰা জটিলতা আহে কৈছোঁ সংবিধানবিলাক সাধাৰণতে কি হয় বহুত ৰিজিড হয় চেঞ্জ কৰিব নোৱাৰি গতিকে এটা সমস্যা হ'বই কাৰণ সময়ৰ লগত সংবিধান সংশোধন কৰাটো জৰুৰী হয় ঠিক আছে 4 নম্বৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰত ক্ষমতাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত বিৰোধ হোৱাৰ এইবিলাক অলৰেডি পঢ়িছোঁ 5 নম্বৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰত আঞ্চলিকতাবাদ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে আঞ্চলিকতাবাদী যুক্তৰাষ্ট্ৰক দুৰ্বল কৰে এইবিলাক এনেকুৱা হ'লে কি হয় আঞ্চলিকতাবাদ এটা উদ্ভৱ হয় যুক্তৰাষ্ট্ৰত যিহেতু এখন ষ্টেটবিলাকতো ইলেকশ্যন হয় ন এই ষ্টেটবিলাকত ইলেকশ্যনৰ কাৰণে কিছুমান ৰিজনেল পাৰ্টি গঢ়ি উঠে নিজৰ অঞ্চলটোক লৈ পেলাই কেৱল নিজৰ অঞ্চলটোৰ কথা ভাবে যে আমাৰ অঞ্চলটো বাছ ভাল হ'ব লাগে ঠিক আছে এনেকুৱা হ'লে গোটেই দেশখন এটা গোটেই চবেই আমাৰ এখন দেশ বুলি ভবা যিটো এটা আমাৰ চিন্তাধাৰা সেইটোত বাধা আহি পৰে ঠিক আছে তাৰপিছত যুক্তৰাষ্ট্ৰীয় চৰকাৰত অৰ্থ ব্যয় হয় বিভিন্ন ধৰণৰ চৰকাৰ থকাৰ ফলত ৰাজহুৱা ধন খৰচ হয় এইটোতো অলৰেডি কৈছোঁ আমি যে আমাৰ ইয়াতে যিহেতু বহুত চৰকাৰ ইংলেণ্ডত কেৱল এখনেই চৰকাৰ কামচেছ আমাৰ ইয়াতে কেন্দ্ৰীয় চৰকাৰখনটো আছেই লগতে 28খন ৰাজ্যৰ 28খন চৰকাৰ বেলেগ তো সেইবিলাকত ধন টকা পইচা চৰকাৰখন চলাওঁতে বহুত বেছি খৰচ হয় সেইটো এটা দুখ যুক্তৰাষ্ট্ৰীয় চৰকাৰ ঠিক আছে উপৰোক্ত দুখবিলাক থকা স্বত্তেও বৰ্তমান পৃথিৱীত যুক্তৰাষ্ট্ৰীয় চৰকাৰে অধিক জনপ্ৰিয়তা লাভ কৰিছে বৰ্তমান যুক্তৰাষ্ট্ৰীয় চৰকাৰ বেছি আছে পৃথিৱীত আমি ইণ্ডিয়াতো সেইটোৱে ফ'ল' কৰোঁ মানে আমেৰিকা আফ্ৰিকা অষ্ট্ৰেলিয়া ছুইজাৰলেণ্ড ভাৰতবৰ্ষ এইবিলাকত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ সফল হ'লে চাই দৃঢ়ভাৱে মত দিব পাৰি যে বিভিন্ন বৈচিত্ৰ্যৰে ভৰা বিশাল দেশত যুক্তৰাষ্ট্ৰীয় চৰকাৰ বেছি দৰকাৰ তো যিবিলাক দেশ বৈচিত্ৰতাৰে ভৰা বা বহুত ডাঙৰ প্ৰতিটো এটা বেলেগ বেলেগ ৰিজনত বেলেগ বেলেগ ধৰ্ম সংস্কৃতি
কালচাৰ প্ৰেক্টিছ কৰা হয় সেইবিলাকত যুক্তৰাষ্ট্ৰীয় চৰকাৰে ঠিক আছে কাৰণ নিজৰ ষ্টেট গভৰ্ণমেণ্টবিলাক থাকিলে সেইমতে ষ্টেট গভৰ্ণমেণ্টবিলাকে নিজৰ কালচাৰক প্ৰটেকশ্যন কৰিব পাৰে নিজৰ যিবিলাক আঞ্চলিক সমস্যা আছে সেইবিলাকক সমাধান কৰিব পাৰে গতিকে এনেকুৱা ফৰ্মটোৱে আমাৰ কাৰণে ভাল বিশেষকৈ ভাৰতৰ নিচিনা ইমান ডাঙৰ এখন দেশ আৰু লগতে বিশেষকৈ আমাৰ যিহেতু সভ্যতা সংস্কৃতি ধৰ্ম চবতে বেলেগ বেলেগ আছে প্ৰতিটো জেগাত প্ৰতিটো ঠাইতে ভাৰতৰ ঠিক আছে এটা শাসন পদ্ধতি হিচাপে যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ ভৱিষ্যতে অধিক জনপ্ৰিয় হোৱাৰ সম্ভাৱনা আছে এইখিনিলৈকে পালোঁ আৰু এতিয়া আমি যদি কওঁ মই ইয়াতে দিয়া নাই বাৰু ভাৰত কি তেতিয়াহ'লে ভাৰত যুক্তৰাষ্ট্ৰীয় নে এককেন্দ্ৰীয় কেনেকুৱা বাৰু ভাৰত মই কৈছিলোঁ অলৰেডি দুটা মিক্স ভাৰত চবতে মিক্সাৰ ঠিক আছে ভাৰত কি হয় ভাৰত আমাৰ ইণ্ডিয়া ইজ এ মিক্সাৰ মিক্সাৰ কিহৰ মিক্সাৰ ইউনিটাৰী আৰু কিহৰ ফেডাৰেল বহুত আমি দেখিবলৈ পাম ঠিক আছে যেনেকৈ ষ্টেট গভৰ্ণমেণ্ট আছে মানে কোৰ্ট ছিষ্টেমটো যদি আমি চাওঁ আমাৰ ষ্টেট কোৰ্ট হাই কোৰ্ট মানে হাই কোৰ্ট ডিষ্ট্ৰিক্ট কোৰ্ট সুপ্ৰিম কোৰ্ট আছে বেলেগ বেলেগ কোৰ্ট আছে ৰাজ্যৰ হেৰিয়ত হয় আমি যদি চাওঁ ফেডাৰেল ছিষ্টেমৰ কাৰণে আমাৰ ইয়াতে লিখিত সংবিধান আছে ৰিটেন কনষ্টিটিউশ্যন থাকে বুলি কয় ফেডাৰেলবিলাকত আমাৰ আছে হয়নে কোৰ্টটো আমাৰ ভাগ হৈ আছে ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট থাকে আমাৰ আছে গতিকে আমি চাব গ'লে ফেডাৰেল ফ'ল' কৰোঁ আকৌ আমি চাব গ'লে ইউনিটাৰীও ফ'ল' কৰোঁ কেনেকৈ আমাৰ কেন্দ্ৰীয় চৰকাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট যিখন আছে সেইখন ষ্ট্ৰং হয় আমাৰ ৰাজ্য চৰকাৰবিলাকতকৈ ষ্ট্ৰং হয় কেন্দ্ৰীয় ইউনিটাৰী ফৰ্ম অফ গভৰ্ণমেণ্টত সেইটোৱে আছিলে এখনেই চৰকাৰ থাকে কেন্দ্ৰীয় চৰকাৰ আৰু ষ্ট্ৰং হয় 2 নম্বৰত কি হয় ছিংগল চিটিজেনশ্বিপ ইয়াতে কি হয় কেৱল দেশখনৰ চিটিজেন মানুহ আমাৰ ভাৰততো সেইটো আমি ফ'ল' কৰোঁ হয় ছিংগল চিটিজেনশ্বিপ ফ'ল' কৰোঁ আমি সংবিধান আছিলে কি ফ্লেক্সিবল আমাৰ সংবিধানখনো ফ্লেক্সিবল হয়নে হয় আমাৰ সংবিধানখনো ফ্লেক্সিবল আমি বহুত বস্তু সংশোধন কৰিব পাৰোঁ আমেৰিকাৰ নিচিনা নহয় একদম নোৱাৰি গতিকে আমি কি দেখিলোঁ বাৰু আমাৰ ইণ্ডিয়াত কিছুমান ফিচাৰ আছে বৈশিষ্ট্য আছে ইউনিটাৰী নিচিনা কিছুমান আছে ফেডাৰেল নিচিনা গতিকে দুটাৰে মিক্সাৰ আৰু সেইটোক আমাৰ এটা নতুন নাম দিছে বেলেগ বেলেগ বহুত নাম দিয়া আছে কিন্তু যিটো ফেমাছ নাম সেইটোক আমাৰ ইণ্ডিয়াক কি বুলি কোৱা হয় কোৱাচি ফেডাৰেল বুলি কয় ঠিক আছে মানে আধা ফেডাৰেল অৰ্ধযুক্ত ৰাষ্ট্ৰীয় ব্যৱস্থা বুলি কয় আমাৰ ভাৰতক ঠিক আছে কি বুলি কয় ভাৰতক আমি পামেই চাগে ক্লাছ 10ত অৰ্ধযুক্ত ৰাষ্ট্ৰ বা অৰ্ধযুক্ত ৰাষ্ট্ৰীয় ব্যৱস্থা আমাৰ ভাৰতত ফ'ল' কৰা হয় কোৱাচি জুডিচিয়েল এই দুটা ইংলিছ আৰু অসমীয়া চ' অকণমান এঘণ্টাতকৈ বেছিয়ে হৈ গ'ল ইয়াতে এইবিলাক দিয়া আছে ঠিক আছে আধুনিক গণতন্ত্ৰ এইটো মই যিকেইটা কথা ক'লোঁ আৰু সেই বস্তুটোৱে দিয়া আছে ঠিক আছে চ' আজিলৈ এইটো ক্লাছত ইমানে আকৌ নেক্সট ক্লাছত আমি কি কৰিম ক্লাছ 10ৰখিনি পঢ়িম আমি আমাৰ কালি এটা মক টেষ্ট লঞ্চ কৰিছিলোঁ এডিআৰই মানে নতুন পেটাৰ্ণত আপোনালোকে ছাইডত গোটেই আমাৰ ডিটেইলছটো দেখিবলৈ পাইছে ইয়াত কেনেকুৱা গোটেইখিনি লিখা আছে একদম ওপৰত যিটো কথা লিখা আছে যে মেড বাই চিলেক্টেড কেণ্ডিডেটছ তাৰমানে আমি যোৱা বছৰ এডিআৰই পাছ কৰা 13-14জনমান মানুহ আৰু এপিএছচি পাছ কৰা মানুহ আছে বেলেগ বেলেগ পৰীক্ষা এপিএছচিৰ তেওঁলোকে মিলি পেলাই আমি এটা নতুন পেটাৰ্ণত মক টেষ্ট সিৰিজ বনাইছোঁ নতুন পেটাৰ্ণ মানে কি আমাৰ যে এতিয়া ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন যে 30টা আহিব বুলি ক'লে ইংলিছত যে আগতে 20টা আহিছিলে এতিয়া 35টা আহিব বুলি ক'লে ইংলিছ কম্প্ৰিহেনশ্যনটো যে অলপ বেলেগ হৈ গ'ল আমি কি হ'ব আইডিয়াই পোৱা নাই চবে হয়নে তো কেনেকুৱা হ'ব পাৰে পেপাৰখন আমাৰ যিখন পেপাৰ আমি পৰীক্ষাত দেখিবলৈ পাম সেই পেপাৰখন কেনেকুৱা হ'ব পাৰে তেনেকুৱা সেবাৰ এখন মডেল পেপাৰ আমি বনাইছোঁ এখন নহয় 4খন বনাইছোঁ তেনেকুৱা পেপাৰ আমি তো ডিটেইলছখিনি ইয়াতে লিখাই আছে আপোনালোকে লৈ ল'ব পাৰিব মই এবাৰ পটককৈ কৈ দিছোঁ ডিটেইলছখিনি তাৰপিছত মই কেনেকৈ ল'ব লাগে সেইটো কথাও কৈ দিম সো সেবা মডেল পেপাৰ একদম সেবা যেনেকুৱা পেপাৰ আহিব আমি তেনেকুৱা ধৰণে পেপাৰখিনি বনাইছোঁ আৰু যিখিনি কুৱেশ্যন লেভেল আছে যোৱাবাৰ এডিআৰই যেনেকুৱা লেভেলৰ কুৱেশ্যন আছিলে আমি তেনেকুৱাই দিছোঁ কাৰণ এইবাৰো তেনেকুৱাই আহিব তাতকৈ টান কুৱেশ্যন কোনো কাৰণত নাহে ঠিক আছে সেইটো লেভেলত দিছোঁ আপোনালোকে দি চালে গম পাব যে আপোনালোকৰ কিমানখিনি প্ৰিপাৰেশ্যন চলি আছে এতিয়া নতুন পেটাৰ্ণটোৰ হিচাপত ওকে তাৰপিছত স্পেচিয়েল ফ'কাছ অন ইংলিছ এণ্ড ছ'চিয়েল ছায়েন্সৰ যিটো ছেকশ্যন এটা থাকিব আমাৰ 30 মাৰ্কছৰ সেই গোটেই ছেকশ্যনটোত আমি যিমান কুৱেশ্যন দিছোঁ চব আমাৰ ছ'চিয়েল ছায়েন্সৰ কিতাপৰ পৰা আমি লৈছোঁ কোনো বেলেগ চ'ৰ্চৰ পৰা লোৱা নাই চব আমাৰ যিবিলাক কিতাপ আছে সেবাৰ আমি সেইবোৰ খুলিছোঁ খুলি চাই তাৰ পৰা দিছোঁ আৰু মইতো ছ'চিয়েল ছায়েন্স পঢ়াই আছোঁ বহুত দিনৰ পৰা গতিকে সেইখিনি মোৰ ভালকৈ আইডিয়া আছে সেই ছেকশ্যনটো বনাইছোঁ আৰু ইংলিছ যিটো চবতছে ইম্পৰ্টেণ্ট আমাৰ হৈ গ'ল এতিয়া কাৰণ জিকেত 65 মাৰ্কছ থাকিব আৰু তাৰপিছতে ছেকেণ্ড হাইষ্ট মাৰ্কছ আমাৰ থাকিব ইংলিছত 60 মাৰ্কছ গতিকে ইংলিছত আমাৰ চব টপিকৰ এভৰিথিং টপিক আমি কভাৰ কৰিছোঁ তাতে চব মানে আমি মেট্ৰিকত যিবিলাক আনকি পঢ়িছিলোঁ কম্বাইন চেণ্টেন্স টেক কুৱেশ্যন তালৈকে মই এৰা নাই চব টপিক কভাৰ কৰি দিছোঁ যাতে আপোনালোকে যদি কোনোবা এটা কুৱেশ্যন নোৱাৰে তেতিয়া যাতে আইডিয়া পায় যে এই টপিকটো তাৰমানে মোৰ পঢ়া হোৱা নাই মই পঢ়িব লাগিব সেই আইডিয়াটো পাবৰ কাৰণে চব এড কৰিছোঁ ইয়াতে আমি তাৰপিছত টোটেল নাম্বাৰ অফ মক টেষ্ট আপোনালোকে 4টা থাকিব আৰু প্ৰতিটো মক টেষ্টত 150টাকৈ কুৱেশ্যন থাকিব যিহেতু নতুন পেটাৰ্ণৰ মতে 150টা কুৱেশ্যন থাকিব হয়নে জিকে আমাৰ 35 ছ'চিয়েল 30 মেথছত আমাৰ 30 ইংলিছত আমাৰ 35 ৰিজনিঙত 20 এনেকৈ যিহেতু আমাৰ টোটেল মিলাই পেলাই 150 কুৱেশ্যন থাকিব আমি 150 কুৱেশ্যন দিছোঁ প্ৰতিটো মক টেষ্টত তেনেকৈ টোটেল 4টা মক টেষ্ট আছে এটা পিডিএফত কম্বাইন কৰি পেলাই আমি তাক বনাইছোঁ আৰু চিলেবাছত যিমান টপিক আছে আমি চব কভাৰ কৰিছোঁ এটা মক টেষ্টতে যদি গোটেই কভাৰ
চিলেবাছ আমাৰ হোৱা নাই নেক্সট মক টেষ্টত যিবিলাক টপিকৰ ওপৰত প্ৰথমটোত কুৱেশ্যন দিয়া হোৱা নাই ছেকেণ্ডটোত দিছোঁ যিবিলাক কুৱেশ্যন ছেকেণ্ডটো দিয়া নহ'ল যিবিলাক টপিকৰ পৰা কুৱেশ্যন থাৰ্ড মক টেষ্টত দিছোঁ এনেকৈ আমি 4টা মক টেষ্টত 600 কুৱেশ্যন আছে টোটেল মেথছ ইংলিছ ৰিজনিং ছ'চিয়েল ছায়েন্স ৰিডিং কম্প্ৰিহেনশ্যন দিছোঁ তাত চব মিলাই পেলাই 600 কুৱেশ্যন আছে আৰু আমাৰ গোটেই চিলেবাছ যিখন থাকে যিকোনো কম্পিটিটিভ এক্সামৰ গোটেইখিনি আমি তাতে কভাৰ কৰিছোঁ আৰু এনচাৰ কিউ আপোনালোকে লগতে ইয়াত পাব আমাৰ এনচাৰ কিউ থাকিব যিবিলাক শুদ্ধ এনচাৰ সেইবিলাক ৰেড মাৰ্ক কৰি দিয়া থাকিব আপোনালোকে তাৰ পৰা চাই ল'ব তেনেকৈও পাৰিব গতিকে এইখিনি হৈছে আমাৰ মক টেষ্টৰ বিষয় আপোনালোকে যদি দি চাব বিচাৰে যে নতুন পেটাৰ্ণৰ পেপাৰখন কি হ'ব কাৰণ যোৱাবাৰ পেপাৰ বেলেগ আছিলে 100টা কুৱেশ্যন আছিলে এতিয়া 150 হ'ল ইংলিছৰ ৰিডিং কম্প্ৰিহেনশ্যন ইংলিছ লেংগুৱেজ বুলি নতুন ছাবজেক্ট আহিলে ছ'চিয়েল ছায়েন্স বুলি নতুনকৈ ভৰালে গতিকে অলপ চেঞ্জ যিহেতু হ'ল এই চেঞ্জ পেটাৰ্ণটোত এবাৰ পেপাৰখন কেনেকৈ অহাৰ চান্স আছে সেইটো যদি জানিব বিচাৰে আমাৰ মক টেষ্টকেইটা আপোনালোকে দি চাব পাৰে দিবলৈ হ'লে আপোনালোকে কেনেকৈ ল'ব পাৰিব ইয়াতে আমি কাষত এটা স্কেনাৰ আপোনালোকৰ কাৰণে দিয়া আছে এই স্কেনাৰটো আপোনালোকে পে'মেণ্ট কৰিব লাগিব 99 ৰুপিজ আৰু 99 ৰুপিজ পে' কৰি পেলাই যদি আপোনালোকে তলত যিটো নাম্বাৰ এইটো দিয়া আছে এই নাম্বাৰটোত স্ক্ৰীনশ্বটটো পঠাই দিব আপোনালোকে মক টেষ্টটো PDF ফৰ্মেটত পাই যাব অলপ দেৰি লাগিব পাৰে 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা বাট পাই যাব একো টেনশ্যন ল'ব লগা নাই আৰু যদি স্কেনাৰটোত পে'মেণ্ট নহয় কিবা কাৰণত খেলি মেলি পায় আপোনালোকে তেতিয়াহ'লে স্কেনাৰটোৰ তলত এটা নাম্বাৰ দিয়া আছে জিপে বুলি সেই নাম্বাৰটোত গুগল পে'ও ডাইৰেক্টলি কৰিব পাৰে কিন্তু সেই নাম্বাৰটোত কোনেও স্ক্ৰীনশ্বট নপঠাব ফোন নকৰিব একো নকৰিব যি আছে মেছেজ দিব লগা স্ক্ৰীনশ্বট পঠাব লগা এই নাম্বাৰটোত পঠাব ঠিক আছে আৰু এনেকৈ কৰিলে আপোনালোকে গোটেই 4টা মক টেষ্ট নতুন পেটাৰ্ণত 150টা কেজত কুৱেশ্যন আছে গোটেইখিনি পাই যাব